COOH মানে কাৰ্বক্সিলিক এচিড হয় তো সি তেতিয়া সি ফাৰ্ষ্ট ইয়াৰত নতুনকৈ পাইছিল তো সি কৈছে ছাৰ সেইটো কুহ লাগি আছে COOH তো সি কেতিয়াবা কয় নে মেম আপুনি বহুত ধুনীয়া মানে তেনেকুৱা ধৰণৰ আহে নে বাৰু কমেণ্ট কেতিয়াবা মাজে মাজে আহে কেতিয়াবা এইবিলাক ৰিপ্লাই দিয়ে নে আপুনি যিসকল ষ্টুডেণ্ট আছামিজ মিডিয়ামত পঢ়ে তেওঁলোকে NEET JEE বা কম্পিটিটিভ যিবিলাক এক্সাম আছে পাছ কৰিব পাৰেনে আৰু স্কুল এণ্ড কম্পিটিটিভ এক্সামৰ চিলেবাছটো একেলগে কৰা যায়নে পচিবল নে এজন ছায়েন্স ষ্টুডেণ্টে ক্লাছ 10-11ত সকলোতকৈ ডাঙৰ ভুল কি কৰে ইঞ্জিনিয়াৰিঙৰ পেপাৰ লিক কিয় নহয় বিকজ সেইটো ডাইৰেক্টলি কি হয় ডিজিটেল ফৰ্মত আহে হৈছিলে ছাৰ টেলিগ্ৰামত JEE পেপাৰো হৈছিলে আচ্ছা আচ্ছা নমস্কাৰ মই হিমাশ্ৰী আজিৰ এপিছডটো হ'ব ষ্টুডেণ্টৰ কাৰণে আৰু আমাৰ অসমত যদি চাবলৈ যাওঁ কম্পিটিটিভ এক্সামত বাহিৰতকৈ খুব কম মানে পিছ পৰি আছে ক'বলৈ গ'লে গতিকে কেনেকৈ ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰিব আজি আমি সেইটো কথা পডকাষ্টত ডিছকাশ্যন কৰিম আৰু লগতে বহুতো কথা পাতিম আৰু পেৰেণ্টছৰ বহুত কিছুমান ডাউট থাকে অনলাইন ক্লাছৰ প্ৰতি সেইখিনিও পাতিম চ' আপোনালোকক ৱেলকাম জনাইছোঁ আৰু ইণ্ট্ৰডাকশ্যনটো কৰি দিব লাগিব মই নামখিনি লিখি লৈছোঁ বহুত দীঘল যে পাহৰি যাওঁ AJ ছাৰ ফিজিক্স সিমৰন ঘোষ বায়'লজি আৰু জাহান আলী কেমেষ্ট্ৰি ঠিকে কৈছোঁনে নামকেইটা কিন্তু বহুত ভাল লাগিছে মানে প্ৰচলিত নাম আৰু জনপ্ৰিয় নাম তো ফাৰ্ষ্ট কুৱেশ্যন ষ্টাৰ্ট কৰি দিওঁ আৰ্লি ষ্টেজৰ পৰা কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কিমান গুৰুত্বপূৰ্ণ আচ্ছা এইটো কুৱেশ্যন যদি মই কওঁ অকণমান মই ডিপত গৈছোঁ কথাটো ঠিক আছে তো কথাটো হয় এনেকুৱা যে আমাৰ অসমৰ ষ্টুডেণ্টখিনিয়ে যেতিয়া প্ৰিপেৰেশ্যন বুলি কয় যে কম্পিটিটিভ এক্সামৰ হওক বা কিবা হওক তো তেনেকুৱা হ'লে 11-12টো বেছি গুৰুত্ব দিয়ে কিন্তু যেতিয়া আপোনাৰ কোটা ৰাজস্থান বা সেইবিলাকত যদি যায় আপুনি অসমৰ নৰ্থ ইষ্টৰ বাহিৰত যেতিয়া যায় আপুনি তো তেতিয়া কথাটো এনেকুৱা হৈ আহে যে তেওঁলোকে 8, 9, 10 তাৰ পৰাই এই প্ৰিপেৰেশ্যনবিলাক ষ্টাৰ্ট কৰি দিয়ে ফাৰ্ষ্ট কথা আৰু ছেকেণ্ড কথাটো হয় মই যদি ভাবোঁ এনেকৈ যে আৰ্লি প্ৰেছাৰ বুলি মই যদি নাভাবি মোৰ পইণ্ট অফ ভিউ চেঞ্জ কৰি দিয়ে আৰ্লি প্ৰিপেৰেশ্যন বুলি যদি ভাবোঁ তো তেতিয়া মই ভাবোঁ যে আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ ষ্টুডেণ্টখিনি সেই আমাৰ নেশ্যনেল লেভেলত ষ্টুডেণ্টবিলাকে যিটো লেভেলত প্ৰিপেয়াৰ কৰি আছে সেই প্ৰিপেৰেশ্যনটো তেওঁলোকৰ লগত একেলগে কম্পিট কৰিব পাৰিব ফাৰ্ষ্ট কথা আৰু ছেকেণ্ড কথাটো হয় এনেকুৱা যে 9-10 বুলি যদি কওঁ মই তেতিয়া চব কম্পিটিটিভ এক্সামৰে সেইটো এটা ফাউণ্ডেশ্যন হয় বা বেছ লেভেল হয় তো যেতিয়া ফাউণ্ডেশ্যন লেভেলত যদি ষ্টুডেণ্টজনৰ যদি কনচেপ্টখিনি যদি ষ্ট্ৰং থাকে তো তেতিয়া যেনেকৈ বাকীবিলাক ষ্টুডেণ্টে যেনেকৈ কম্পিট কৰিছে এতিয়া ধৰক মই কথা এটা ক'লোঁ যদি আপুনি কিবা এটা বস্তুৰ কথা ভালকৈ জানে আৰু লগতে তাৰ এপ্লিকেশ্যনছখিনিও জানে তো তেতিয়া আপোনাৰ যেতিয়া 11-12 লেভেলত যেতিয়া MCQs আহিব বা আপোনালোকৰ যেতিয়া এটা কম্পিটিটিভ হায়াৰ লেভেলৰ কুৱেশ্যনছ আহিব তেতিয়া সেই থিংকিংখিনি ষ্টুডেণ্টজনে আগতীয়াকৈ প্ৰিপেয়াৰ কৰিবলৈ লৈ ল'ব পাৰিব ঠিক আছে তো এতিয়া কথাটো হ'ল এনেকুৱা যে মই ভাবোঁ আৰু এইটো মোৰ পইণ্ট অফ ভিউ যে এনেকুৱা কথা নহয় যে আৰ্লি ষ্টেজতে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে সেইটো মেণ্ডেটৰী বুলি ভাবোঁ মই মোৰ ফালৰ পৰা কাৰণ মেণ্ডেটৰী এইটো কাৰণেই মেণ্ডেটৰী হয় যে এতিয়া আগৰ দৰে এডুকেশ্যন ছিষ্টেমটো হৈ থকা নাই এতিয়া কম্পিটিশ্যনটো এনেকুৱা লেভেলত হাই হৈছে আপুনি মানে ভাবিলে মানে ভয় খাই যাব এতিয়া কিছুমান ষ্টুডেণ্টে দিন ৰাত মানে এক কৰি দিছে কিছুমান তেওঁলোকে এইম বনাই লৈছে যে মই এনেকুৱা হ'ম এনেকুৱা কৰিম তেনেকুৱা কৰিম তো নৰ্মেল ট্ৰেডিশ্যনেলি পঢ়িলেই একো বস্তু মানে সম্ভৱ হৈ নপৰে এতিয়া তো বস্তুবিলাক হৈছে তেনেকুৱা তো সেইকাৰণে মই কওঁ যে আৰ্লি ষ্টেজত যদি আপুনি এটা ষ্টেপ আগত থাকে তো তাততো একো লছ নাই মই ভাবোঁ হয় আৰু এটা কথা মোৰ মানে পটককৈ মাইণ্ডত আহি গৈছে অসমত কিয় পিছ পৰি আছে গোটেইকেইজনকে সুধিছোঁ ইমান কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত ইমান পিছ পৰা কাৰণটো কি যেনেকৈ বাহিৰত খুব আপডেট হয় আমাৰ ইয়াত কিয় আপডেট নহয় মানে সেইটো লেভেলত কওক যিগৰাকীয়ে ক'ব বিচাৰে ক'ব পাৰে ছাৰে বুজাওক এতিয়া কথাটো হ'ল এনেকুৱা যে অসমত এটা এডুকেশ্যন ছিষ্টেমটোত এটা প্ৰব্লেমটো এইটো হৈছে যে তেওঁলোকে বৰ্ড অৰিয়েণ্টেড বেছিকৈ পঢ়ে ফাৰ্ষ্ট কথা যে মই মেট্ৰিকত ভাল ৰিজাল্ট কৰিব লাগে বা মই 12th ভাল ৰিজাল্ট কৰিব লাগে বস্তুটো তেনেকুৱা যে মই যদি মেট্ৰিকত 80+, 90+ নাপাওঁ তেতিয়াহ'লে মা দেউতাই মোক খং কৰিব বা গাঁৱৰ মানুহবিলাকে মোক ঠাট্টা কৰিব তেনেকুৱা বা 12th যদি মোৰ কিবা এটা ধৰক ছাবজেক্টত গোটেইকেইটাত 80+ নাহে বা লাইক ফাৰ্ষ্ট ডিভিজন এটা নাহে তো তেতিয়া মোক মানে চবে লাজ দিব বা লাইক মোৰ লগৰবিলাক মোতকৈ আগবাঢ়ি যাব তেনেকুৱা কথা আহি পৰে কিন্তু তেনেকৈ ভাবাতকৈ মই ভাবোঁ যদি কনচেপ্ট ক্লিয়াৰ কৰিব যায় ষ্টুডেণ্টখিনিয়ে মানে এতিয়া বস্তুটো হয় আমাৰ অসমৰ যিটো মেণ্টেলিটি মানে মেক্সিমাম ষ্টুডেণ্টৰ মই অভাৰঅল সেইটো দেখিছোঁ মানে ইমান বছৰ ষ্টুডেণ্টৰ লগত থাকি সেইটো দেখা পাইছোঁ যে ছাৰ এনেকৈ মই কেনেকৈ এইটো বস্তু জানিম ষ্টুডেণ্টে নুসুধে ষ্টুডেণ্টে সোধে ছাৰ মই এইটোত ইমান মাৰ্ক কেনেকৈ পাম অনলি মাৰ্কছত কনচেনট্ৰেট কৰে কিন্তু ষ্টুডেণ্টে যদি ফাৰ্ষ্ট কুৱেশ্যনটো এইটো আহিলে হয় ছাৰ এইটো টপিক মই টান পাইছোঁ এইটো টপিক মই কেনেকৈ পঢ়িলে ভালকৈ বুজি পাম বা কেনেকৈ মোৰ কনচেপ্টটো ভালকৈ ক্লিয়াৰ হ'ব সেইটো মেণ্টেলিটি যদি অসমৰ ষ্টুডেণ্টখিনি আনে তো তেতিয়া কম্পিটিটিভ এক্সামত অসমৰ ষ্টুডেণ্টক কোনো ৰখাব নোৱাৰে হয় এতিয়া ধৰি লওক ফাউণ্ডেশ্যন যিটো ক্লাছ হয় সেইটো নৰ্মেল স্কুলিং বা ধৰি লওক টিউশ্যনতকৈ কেনেকৈ ডিফাৰেঞ্চ কি হয় মানে আচলতে
এতিয়া ধৰি লওক আমাৰ ফাউণ্ডেশ্যন আৰু স্কুলিং এতিয়া স্কুলত কি হৈছে ছাৰে কোৱা মতে যেনেকুৱা আমাৰ অকল যে কেনেকৈ ক্লাছ শেষ কৰি আৰু আমি মানে বৰ্ডৰ কাৰণে আমি প্ৰিপেয়াৰ কৰা হয় এতিয়া ফাউণ্ডেশ্যনটো আমি একচুৱেলি কেনেকৈ কৰা হয় কেনেকৈ কৰিব লাগে ফাউণ্ডেশ্যনত আপোনাৰ মানে কি হয় কনচেপ্ট ক্লিয়াৰ কৰিব লাগে যেতিয়া ল'ৰা ছোৱালী এজনে কনচেপ্ট ক্লিয়াৰ কৰি লয় তেতিয়া সেই ল'ৰা ছোৱালীজনে কি কৰিছে এক্সামে হওক মানে বৰ্ড এক্সামে হওক বা কম্পিটিটিভ এক্সামে হওক তো সিহঁতে তাতে গোটেইখিনি প্ৰশ্নৰ ভালকৈ এনচাৰ কৰিব পাৰে এতিয়া আগৰ ফাউণ্ডেশ্যনত কি হৈছে আপোনাৰ যেতিয়া ফাউণ্ডেশ্যন কোৰ্চত অকল এইটো শিকোৱা নহয় যে বৰ্ড কেনেকৈ এক্সাম দিব লাগিব তাতে আমি কি কৰা হয় তাতে আমি মানে সেই কনচেপ্টটো ক্লিয়াৰ কৰাৰ পিছত যে এডভান্স লেভেল কুৱেশ্যন হওক বা সেইটো কুৱেশ্যন আমি দৈনন্দিন জীৱনত কেনেকৈ ইউজ কৰিব পাৰোঁ বা সেই কনচেপ্টটো আমি আমাৰ কি বুলি কয় আমাৰ ক'ৰবাত এপ্লিকেশ্যন কেনেকৈ কৰিব পাৰোঁ সেই ওপৰত আমি ফ'কাছ কৰোঁ যাতে ল'ৰা ছোৱালী অকল আজিৰ কাৰণে নহয় আজি এই বৰ্ড এক্সামৰ কাৰণে নহয় এজন ল'ৰা বা ছোৱালী এজনীয়ে যদি ক্লাছ 9ত এটা কনচেপ্ট পঢ়িছে এইটো আমাৰ 11-12ত আহি পায় এইটো আহেই আমাৰ নৰ্মেলি আমাৰ যিকোনো ফিজিক্স হওক আমাৰ কেমেষ্ট্ৰি হওক এইটো আহেই তো সেই কনচেপ্টটো আমি 11-12ত যেতিয়া পোৱাৰ লগত তাক নিউ যেন নালাগে মানে আমাৰ স্কুলিঙত কি হৈছে এতিয়া আপুনি আজি পঢ়িছে বৰ্ড এক্সাম দিছে পাহৰি গৈছে কিন্তু যদি আমি যদি ফাউণ্ডেশ্যন কোৰ্চত এইটো বস্তু পঢ়োৱা হয় তেতিয়া সেইটো কি হয় আমাৰ নেক্সট যেতিয়া 11ত যাওঁ মইতো ক্লাছ 9ত পঢ়িছিলোঁ এই কনচেপ্টটো মোৰ ক্লিয়াৰ আছে তাতে অকণমান হায়াৰ লেভেল হ'ব আৰু ফাউণ্ডেশ্যনত যেতিয়া কৰোৱা হয় অকণমান হাই লেভেল কৰোৱা হয় যাতে 11ত আমি কৈ দিয়া হয় যে 11ত তোমালোকে এইটো টপিক পাবা তেতিয়া আমাৰ কথা সি মনত কৰে যে হা 9ত আমি পঢ়িছিলোঁ এতিয়া আমাৰ একো অসুবিধা নহ'ব তো সেইটো স্কুলিং আৰু আমাৰ ফাউণ্ডেশ্যন কোৰ্চৰ এইটো ডিফাৰেঞ্চ যে আমি কনচেপ্টৰ ওপৰত ধ্যান দিওঁ আমি অকল বৰ্ডৰ মাৰ্কছৰ কাৰণে নহয় আৰু আমাৰ লগত আমি যেনেকৈ পঢ়াৰ কাৰণে সিহঁতে কম্পিটিটিভ এক্সামেই হওক বা বৰ্ডে হওক বা বেলেগ যিকোনো এক্সামৰ কাৰণে হওক বা নিজৰ লাইফতে ইউজ কৰাৰ কাৰণে সিহঁতে প্ৰেক্টিকেল বেছড হয় যাতে সিহঁতে শিকি লয় ভিতৰত সোমাই যায় কনচেপ্ট একদম কনচেপ্ট গোটেইখিনি আমি কনচেপ্টৰ ওপৰত যাওঁ আৰু আগতকৈ দেখিছোঁ দেই মানে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত অলপ হ'লেও কিবা এটা গেপ আছিলে আজিকালি সেই গেপটো নাই কিন্তু মানে বিন্দাছ লেভেলত এটা মানে কানেকশ্যন থাকে ফ্ৰেণ্ডশ্বিপৰ আৰু সেইটো খুব ইম্পৰ্টেণ্ট হয় আৰু এতিয়া অনলাইন ক্লাছৰ ক্ষেত্ৰতে দেখিছোঁ খুব মানে এনজয় কৰি মানে টিচাৰজনেও বা ষ্টুডেণ্টজনে ধুনীয়াকৈ মানে কমিউনিকেশ্যন কৰিব পাৰে চ' সেই বিষয়ে অলপমান কিবা আশাৰ কৈ দিয়ক আপোনালোকে মানে কি হৈছে আগতে আপুনি ক'লে যে আগতে মানে টিচাৰ গেপ আছিলে মানে ছাৰক দেখা পোৱাৰ লগে লগে ছাৰ নমস্কাৰ এনেকুৱা আছিলে মই দেখা পাইছোঁ মানে বাহিৰত আমাৰ কিয় বাহিৰত মানে ল'ৰা ছোৱালীবোৰে এটা কৈছিলে বাহিৰত কিয় মানে সিহঁতে আগবাঢ়ি আছে আমি যদি বাহিৰত পঢ়িব গৈছিলোঁ আমি দেখা পাইছোঁ আমি ইঞ্জিনিয়াৰিং কৰি থাকোঁতে বা বেলেগ পঢ়ি থাকোঁতে আমি দেখা পাইছোঁ আমাৰ টিচাৰ আমাৰ লগত ঘূৰি আছে আমাৰ লগত গৈ আছে হাত ধৰি আছে খেলি আছে কিন্তু আমি ইয়াতে ছাৰক লগ পোৱাৰ লগে চাইকেলৰ পৰা নামিব লাগে আমাক মান সন্মান দিব লাগে কিন্তু কথা হ'লে গেপটো থাকিব নালাগে যেতিয়া গেপ নাথাকে সিহঁতে আমি যেতিয়া পঢ়ি থাকোঁতে আমি গম পাইছোঁ যে আমি যিকোনো সময়তে আমি ফেকাল্টি সুধিব পাৰিছোঁ এটা ডাউট আহিছে ইষ্টাৰ্ণ আহি যায় সুধিব পাৰিছোঁ কিন্তু আগতে সেইটো বস্তু নাছিলে তো এতিয়া কি হয় যেনেকুৱা মই স্কুলত কৰি থকা সময়ত মই দেখা পাইছিলোঁ যে মানে আগত যিবিলাক আমাৰ ফেকাল্টি বা যিবিলাক এতিয়া ধৰি লওক আপোনাৰ 50-60 ইয়াৰ্ছ অলমষ্ট হৈছে সিহঁতে এতিয়াও সেই গেপটো ৰাখিছে কিন্তু মই যোৱাৰ পিছত সিহঁতক মানে কি কৰিছোঁ যে মই বহুত ফ্ৰেণ্ডলি হৈ থাকোঁ সিহঁতৰ লগত তো সেইকাৰণে সিহঁতক অকণ বেয়া পোৱাও হৈছিলে কিন্তু বহুত বেয়া হৈছে কিন্তু ল'ৰা ছোৱালী মোক বহুত ভাল পায় ল'ৰা ছোৱালী বাকী আৰু কেইজনে নতুন ফেকাল্টি যি আছে সিহঁতে বহুত ভাল পাইছে যে নাই আমাৰ লগত একদম ফ্ৰেণ্ডলি আমি সিহঁতৰ গেম খেলোঁ খেলোঁ তো ইয়াতে কি হয় আমাৰ লাৰ্ণিংটো বহুত স্মুথ হৈ যায় সিহঁতে মোক মেছেজ কৰিব ছাৰ ৰাতি মোক 10টা বজাত মেছেজ কৰিব ছাৰ এইটো কুৱেশ্যন কেনেকৈ কৰিম ক'ব পাৰিবনে এতিয়া চাওক ল'ৰা ছোৱালী তেতিয়া সুধিব মন গৈছে সুধিছে কিন্তু আগত সেইটো বস্তু নাছিলে আগতে কৈছে নাই এতিয়া নহয় স্কুলত আহিয়ে সুধিবা তো এই গেপটো আমি ফিল কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু যিহেতু আপোনাৰ অনলাইন ক্লাছৰ লগত যিহেতু জড়িত মানে অকণ ফানো হৈ থাকে কেতিয়াবা মই ইনষ্টাগ্ৰামটো যেতিয়া খোলোঁ তেতিয়াতো আহে ন মানে বুজাই থাকে টিচাৰসকলে এনেকৈ বুজাই থাকে প্ৰত্যেকটো পইণ্ট তেতিয়া মানে কিছুমান ফানি কমেণ্টটো ষ্টুডেণ্টৰ ফালৰ পৰা আহে আপোনালোকৰ লগত তেনেকুৱা কি হৈছে প্লিজ শ্বেয়াৰ কৰক মানে ভাল লাগিব কানেকশ্যন পাব ষ্টুডেণ্টে হওক বা যিসকলে পডকাষ্টটো চাই আছে কোনোবা যোনে ক'ব বিচাৰে ক'ব পাৰে আপোনাৰ লগত কি হৈছে এক্সপিৰিয়েঞ্চ আচ্ছা মই মোৰ এক্সপিৰিয়েঞ্চ ক'ব পাৰোঁ মই এদিন ক্লাছ কেমিষ্ট্ৰিৰ মই এৰমেটিক কম্পাউণ্ডছ পঢ়াই আছিলোঁ তাতে কাৰ্বক্সিলিক এচিড বুলি এটা মানে ফাংচনেল গ্ৰুপ আছে আৰু তো তাতে এটা বেঞ্জিন থাকে আৰু ওপৰত COOH গ্ৰুপ এটা লাগি থাকে তো ষ্টুডেণ্ট এজনে মোক কৈছে মানে শুই আছিলে মোক অকণমান পিছফালে তাৰ কি বুলি কয় শুই আছিলে তো শুই থাকোঁতে মই কৰিলোঁ কি হ'ল তোমাৰ কিন্তু ছাৰ মানে ৰাতি বেছি দেৰিলৈকে পঢ়িছিলোঁ মই কৈছোঁ কি পঢ়িছা তুমি ক'লে ছাৰ কাৰ্বক্সিলিক এচিড পঢ়িছোঁ মই বঢ়িয়া সেইটোৱে টপিক পঢ়ি আছোঁ আমি তো তুমি এতিয়া বাকী ষ্টুডেণ্টখিনিক ক'লোঁ এতিয়া সি ক'ব আমাক এইটো কি কম্পাউণ্ড হয় ক'ব তো সি কৈছে ধুনীয়াকৈ কৈছে ছাৰ এইটো বেঞ্জিন হয় মই ঠিক আছে বেঞ্জিন বঢ়িয়া বেঞ্জিনৰ ওপৰত কি লাগি আছে তো যেতিয়া COOH মানে কাৰ্বক্সিলিক এচিড হয়
তো তেতিয়া সি ফাৰ্ষ্ট ইয়াৰত নতুনকৈ পাইছিল তো সি কৈছে ছাৰ সেইটো কুহ লাগি আছে COOH তো সি সেনেকৈ কুহ লাগি কুহ লাগি আছে বুলি কৈছে আপোনাৰ ৰিপ্লাইটো কি আছিলে এতিয়া তো তেতিয়া মানে মই তাক বস্তুটো প্ৰথমতেতো অভিয়াছলি ডাউটটো ক্লিয়াৰ কৰিব লাগিব ফাৰ্ষ্ট কথা তেনেকুৱা হয় হয় তো এতিয়া যেতিয়াই মোৰ মানে সেই টপিকটো পঢ়া ন মোৰ সেই ষ্টুডেণ্টটোৰ মনত পৰে মানে সদায় এতিয়াও মানে কেতিয়াবা ক্লাছত থাকিলে মই এই ইনচিডেণ্টটো ষ্টুডেণ্টখিনিক কওঁ মানে আচ্ছা তো বস্তুবিলাক তেনেকুৱাকৈ কিছুমান বস্তু ষ্টুডেণ্টবিলাকেও মনত ৰাখি যায় বস্তুবিলাক তেনেকুৱা আৰু সেই ষ্টুডেণ্টটো নেক্সট টাইম সেই ভুলটো কিন্তু কেতিয়াও নকৰে বিকজ যেতিয়া সেই গম পালে ন ভুল কৰিলে বস্তুটো কেনেকুৱা ভুল হ'ল কি হ'ল যেতিয়া মই সেই বস্তুটো ক্লিয়াৰ কৰি দিলোঁ বা তেনেকৈ ক্লিয়াৰ কৰিলে ষ্টুডেণ্টখিনি এক্সামৰ টাইমত মনত পৰে যে ছাৰে মই সেইদিনা শুই আছিলোঁ তো ছাৰে তেনেকৈ কৈছিলে মোক তো তেতিয়া বস্তুটো তাৰ এক্সামতো সুবিধা হয় সেইটো তো তেনেকুৱা মমেণ্ট কিছুমান ষ্টুডেণ্টৰ লাইফতো জৰুৰী হয় মই ভাবোঁ মানে হয় এতিয়া যিজনে কৰিছিলে আজি পডকাষ্টটো যদি চাই আছে তুমি হাঁহি আছা হয়তো চাই থাকোঁতে আৰু নহ'লে কমেণ্টটো কৰি দিবা তুমিয়ে যে ময়ে আছিলোঁ সেইজন মানে যি ছাৰক মানে এনেকৈ কৈছিলোঁ আপোনাৰ লগত কি হৈছে অনলাইন ক্লাছত মানে এনেকুৱা ফান মমেণ্ট কেনেকুৱা ধৰণৰ হৈছে মই যেতিয়া ক্লাছ কৰাই আছিলোঁ মানে আমাৰ নীটত কি হয় এছাৰশ্যনছ ৰিজনছ আহে চ' এছাৰশ্যন ৰিজনত কি হয় অকণমান মানে আমি ভালকৈ এছাৰশ্যন আৰু ৰিজন ভালকৈ পঢ়িব লাগে চ' তেতিয়া এছাৰশ্যন ৰিজন যেতিয়া মই ষ্টুডেণ্টক সুধিছোঁ ষ্টুডেণ্টবোৰে মানে বহুত কিবা কিবি মানে এনচাৰ্ছ দি আছে চ' মই ক'লোঁ আৰু ধেমালিতে যে মানে তোমালোকৰ ইমান বেয়া নে স্কিল এছাৰশ্যন ৰিজন মানে হেৰি কৰা তেতিয়া এজন ষ্টুডেণ্টে কমেণ্ট দিছে যে মই তাৰ দুদিনমান আগত মানে চিটি চেণ্টাৰ গৈছিলোঁ বলিং কৰিবলৈ আপুনি গৈছিলে হয় অ'কে চ' বলিং কৰোঁতে চাগে দেখিলে নেকি গম নাপাওঁ মানে মোৰ বলিং স্কিল সঁচাকৈয়ে বেয়া তাতে মোক কমেণ্টত লিখিছে মেম ছেইম যেনেকৈ আপোনাৰ বলিং স্কিলছ বেয়া সেয়াই আৰু মানে তেনেকৈ কনভাৰ্জেশ্যন চলি থাকে আৰু এতিয়া মাজে মাজে কেতিয়াবা গালিও পাৰে নে ষ্টুডেণ্টক কেতিয়াবা মানে কি হয় ধৰক পঢ়াই আছোঁ ভালকৈ ঠিক আছে বাট কেতিয়াবা ছিৰিয়াছ টপিক কিবা ডিছকাশ্যন কৰিলে অকণমান তেতিয়া সিহঁতে যদি কমেণ্টছ কৰে বা অকণমান বদমাচি কৰে ন কিছুমানে তেতিয়া গালি তেনেকুৱা পৰা নহয় বাৰু ইমান ষ্টিল অকণমান কোৱা যায় অকণমানতো থাকেই কেতিয়াবা কয় নে মেম আপুনি বহুত ধুনীয়া মানে তেনেকুৱা ধৰণৰ আহে নে বাৰু কমেণ্ট কেতিয়াবা মাজে মাজে আহে কেতিয়াবা এইবিলাক ৰিপ্লাই দিয়ে নে আপুনি মেক্সিমাম টাইমে স্কিপ কৰোঁ আৰু কেতিয়াবা কি হয় যে ধৰক এনেকুৱা কিছুমান টপিক যেনে ইক'লজি অকণমান বৰিং লাগে ন ষ্টুডেণ্টৰ চ' মাজে মাজে আমিও কনভাৰ্চেশ্যন ষ্টাৰ্ট কৰোঁ যাতে সিহঁতে কানেক্ট হৈ থাকিব পাৰে ক্লাছটোত ব'ৰ নহয় তেতিয়া আৰু অকণমান ৰিপ্লাই কৰা যায় বৰিং বুলি ক'লত আৰু এটা কথা মোৰ মাইণ্ডত আহিছে ছাবজেক্ট জানো কেতিয়াবা বৰিং হ'ব পাৰে নে সেইটো তেওঁ ইণ্টাৰেষ্টেড নহয় চাগে ছাবজেক্টটোৰ প্ৰতি সেইটো কাৰণে তেওঁৰ কাৰণে বৰিং হৈ যায় নে কি হয়নে কথাটো মানে বস্তুটো হয় এনেকুৱা যে যদি কিছু এটা ছাপ'জ মই আজি আপুনি আৰু মই কথা পাতি আছোঁ আজি ফাৰ্ষ্ট টাইম হয় আপোনাক লগ পাইছোঁ তো যেতিয়া আপোনাক মই যেতিয়া জানিব ল'ম লাহে লাহে তো তেতিয়া আপোনাৰ লাইফটোৰ প্ৰতি ইণ্টাৰেষ্টটো মোৰ বেছিকৈ আহিব তাৰমানে বস্তুটো হয় এনেকুৱা যেতিয়া ডে টু ডে লাইফত ছাবজেক্টটোৰ প্ৰতি যেতিয়া মানে এনালাইচিছটো বেছি হৈ যাব তো তেতিয়া সেই ছাবজেক্টটো কেতিয়াও ব'ৰ হৈ নাথাকে ফাৰ্ষ্ট কথা আৰু লগতে কথাটো হয় এনেকুৱা যদি মই ধৰক কথা এটা কৈছোঁ ছাবজেক্ট এখন আছে মই সেইখন টাচে নকৰোঁ বাকী ছাবজেক্টবিলাক পঢ়িছোঁ তো মোৰ কাৰণে সেইখন ছাবজেক্ট কেনেকৈ ইণ্টাৰেষ্টিং হ'ব পাৰে যদি মই সেই ছাবজেক্টটোৰ কথা একোৱেই নাজানো বা সেইটো ছাবজেক্ট মই টাচে কৰা নাই সেইটো তেনেকুৱা কথাটো হয় এনেকুৱা আৰু এটা কথা ইয়াতে আছিলে ধৰক এটা ইনচিডেণ্ট এটা কওঁ মই আপোনাক এদিন মই ইয়াৰ ইউটিউবতে ভিডিঅ' এটা চাই আছিলোঁ তাতে H.C. বৰ্মা ছাৰে কথা অকণমান কৈ আছিলে H.C. বৰ্মা ছাৰে কৈ আছিলে যে ষ্টুডেণ্ট সৰু বাচ্ছা এজন আছে সৰু বাচ্ছাজনে ধৰক ফোনটো ইউজ যেতিয়া কৰে তাৰপিছত ফোনটো ধৰক ৰুম এটা টেবুল এখনত থৈ দিছে তাৰপিছত আহি পেলাই শুই কিনে উঠিলে তাৰপিছত কৈছে যে মোৰ ফোনটো লাগে মোক তো সি সেই ৰুমটোলৈকে যাব বাচ্ছাটো সেই ৰুমটোলৈকে যাব তো তাৰমানে সেই বাচ্ছাটো সেই 2-3 বছৰৰ বাচ্ছাটোৱে নিউটনৰ ফাৰ্ষ্ট ল'টো গম পায় মানে যদি বস্তু এটা ৰখি আছে তো সি তাতেই ৰখি থাকিব কিন্তু সেই টেবুলৰ পৰা যদি ফোনটো নাইকিয়া হৈ যায় তাৰপিছত সি কুৱেশ্যন সুধিব যে ফোনটো ক'ত গ'ল তো তাৰে সেই ল'টোৰে ছেকেণ্ড যিটো লাইন হয় কোটেশ্যন হয় সেইটো যে যদি কোনোবাই তাতে এক্সটাৰ্নেল ফ'ৰ্চ বা বাহ্যিক বল প্ৰয়োগ কৰিছে তো সেই বস্তুটো গতি পাব তো মানে বস্তুটো তেনেকুৱা সেই বস্তু ষ্টুডেণ্টক যদি তেনেকৈ বস্তুবিলাক দিব পৰা যায় সেইটোতো মই সৰুতে জানো 2 বছৰ 3 বছৰ তেতিয়াই জানো মই 9ত কিয় হয় 9ত মই কিয় পঢ়িব লাগে বস্তুটো কি 9ত যে পঢ়াটো ইমান টান কেনেকৈ হৈ গ'ল 9ত এনেকৈ টানটো কেনেকৈ হ'ল কাৰণ সেইটোতো মই 3-4 ইয়াৰ্ছতে মই এইটো গম পাইছিলোঁ যে বস্তু এটা গৈ থকা বস্তু এটা গৈ থাকে ৰৈ থকা বস্তু এটা ৰৈ থাকে তো বস্তুবিলাক তেনেকুৱা তো তেনেকুৱাকৈ ছাবজেক্ট কোনো ছাবজেক্টে বৰিং নহয় সেইটো নিজৰ মানে মানসিকতাৰ ওপৰত কথা নিজৰ মেণ্টেলিটি বা নিজৰ প্ৰিপাৰেশ্যনৰ লগত কথা তাতে মই এটা কথা এড কৰিব আছোঁ যে মানে ধৰি লওক ল'ৰা ছোৱালী এটা ছাবজেক্টত ধৰি লওক কেতিয়াবা টান পাব পাৰে তো মই যিমান ল'ৰা ছোৱালী চাই আছে মই সিহঁতক ক'ব বিচাৰিছোঁ যে কেতিয়াবা ডাউট আহিলে মই য'তে পঢ়ি আছে সিহঁতে মই কৈছোঁ তোমালোকে ডাউট থাকিলে সুধিবা মই এটা ইমান বছৰ পঢ়াই মই এটা বস্তু পাইছোঁ ল'ৰা ছোৱালী সুধিবলৈ বহুত টান পায়
সুধিলেও বহুত টান পায় যে লাষ্ট পায় কিন্তু এটা বস্তু ইয়াতে ভাল হৈছে যে অনলাইনৰ কাৰণে কিছুমানে অফলাইনত সুধিবলৈ টান পায় অনলাইনত কিন্তু কমেণ্ট কৰিবলৈ কম টান পায় এইটো হয় কিন্তু প্লাছ পইণ্ট মানে তেওঁলোকৰ কাৰণে মানে সিহঁতে সুধি কাৰণ নেদেখিব ন ফেচটো নেদেখিব কোনে কৈছে কি কয় সেইটো অনলাইনত মানে অহাৰ পিছত গম পালোঁ যে সিহঁতে ভালকৈ সোধে কিন্তু অফলাইনৰ ল'ৰা ছোৱালী হওক বা অনলাইন কৈছোঁ তোমালোকে সুধিবা সোধাৰ কাৰণে কি হ'ব মানে কি আমি ফেকাল্টিবোৰ পিছপিনে আছোঁ বা আমি ফ্ৰণ্টতে আছোঁ আমি গম নাপাওঁ যে তুমি বুজি পাইছা নে নাই মানে সিহঁতে বুজি পাইছে যেতিয়া সুধিব আমি গম পাইছোঁ তুমি বুজি পোৱা নাই কিমানখিনি বুজি পোৱা নাই তো তোমাৰ প্ৰব্লেমটো ক'ত আছে ইছ্যুটো ক'ত আছে আমি গম পালে আমি সেই বস্তুটো আকৌ ৰিপিট আমাৰ কাৰণে যিকোনো কনচেপ্টৰ কাৰণে আমি কি কৰোঁ অকল এটা মানে আমাৰ এটাই মেথড নাথাকে আমাৰ বহুত কেইটা মেথড থাকে আমি যে কোনোবা এইটো মেথডত বুজিব পাৰে কোনো বেলেগ মেথডত বুজিব পাৰে তো সেইকাৰণে ল'ৰা ছোৱালী যদি মানে নিজৰ কনচেপ্ট ক্লিয়াৰ কৰিব ইণ্টাৰেষ্ট আনিবলৈ সিহঁতে যেতিয়া বুজি নাপায় বুজি নোপোৱাৰ কাৰণে ইণ্টাৰেষ্ট নাহে যে মই বুজি পোৱা নাই কিয় মই পঢ়িম নৰ্মেলি গণিতত বহুত বেছি টান পায় যে যেতিয়া টান পায় নুসুধাৰ কাৰণে আকৌ বেক হৈ যায় আকৌ নুসুধাৰ কাৰণে আকৌ বেক হৈ যায় আকৌ হেৰি হৈ যায় তো সেইকাৰণে সুধিছোঁ যে সুধিবা সুধিলে ল'ৰা ছোৱালী কি হয় আমি কনচেপ্ট ক্লিয়াৰ কৰি দিলে সিহঁতে লাহে লাহে সেই ছাবজেক্টৰ ওপৰত সিহঁতৰ ইণ্টাৰেষ্ট আহি যাব হয় এতিয়া আহোঁ ফাউণ্ডেশ্যন ক্লাছলৈ এজন ষ্টুডেণ্টে স্কুল প্লাছ টিউশ্যন কৰি থকা অৱস্থাত ফাউণ্ডেশ্যন যিটো ক্লাছ মেনেজ কেনেকৈ কৰিব তেওঁলোকে মেনেজ কৰিব পাৰিব যদি প্ৰপাৰ ষ্ট্ৰেটেজিছ থাকে মেইনলি যদি মই কওঁ দেন তিনিটা ষ্ট্ৰেটেজিছ মানে ফ'ল' কৰিব লাগে মেইনলি ষ্টুডেণ্ট এজনে ফাৰ্ষ্ট হ'ল যে প্ৰপাৰ টাইম টেবল এখন বনাব লাগে কি হয় যে বহুত ষ্টুডেণ্টছৰ টাইম টেবল বনায় বাট ফ'ল' কৰিব নোৱাৰে চ' এনেকুৱা এটা টাইম টেবল বনাব লাগে যোনটো তেওঁলোকে ইজিলি ফ'ল' কৰিব পাৰে আৰু প্ৰেক্টিকেল হয় টাইম টেবলখন ছেকেণ্ডলি হ'ল যে স্মাৰ্ট ষ্টাডি কৰিব লাগে অকল এনেকুৱা নহয় যে 10 আৱাৰ্ছ ষ্টাডি কৰি আছে বাট আউটপুট আহিছে বহুত কম চ' তেনেকুৱা নহয় পিনে স্মাৰ্ট ষ্টাডি যদি কৰে দেন 3 to 4 আৱাৰ্ছ ইজ অলছ' ভেৰি ইনাফ আৰু থাৰ্ডলি হ'ব যে উইকলি যোনটো মানে এনেকুৱা থাকে ন যে আমাৰ কোচিং হওক বা স্কুলত কি হয় যে 3 মাহ বা 4 মাহ বা হাফ ইয়েৰলি হয় তেনেকুৱা এক্সামছবোৰ হয় ছেশ্যনেল এক্সামছ বা হাফ ইয়েৰলি তেনেকুৱা বাট টিউশ্যনত অকণমান কি হয় এই টেষ্টটো মান্থলি বা তেনেকুৱা হয় বাট যদি ফাউণ্ডেশ্যনৰ কোৱা যায় দেন কি হয় আমি উইকলি এটা এছেছ কৰোঁ টেষ্টৰ চ' উইকলি যেতিয়া টেষ্ট এছেছমেণ্ট এটা হ'ব চ' ষ্টুডেণ্টৰ কি হ'ব যে উইক এৰিয়াছ কোনবোৰ হয় সেইবোৰ ভালকৈ তেওঁ গম পাব চ' সেই তিনিটা ফাৰ্ষ্ট ষ্ট্ৰেটেজিছ পূৰা ভালকৈ মেইনটেইন কৰিব লাগে আৰু ছেকেণ্ডলি হ'ল যে স্কুল হ'ল এনেকুৱা এটা ছিষ্টেম যোনটো আমি কেতিয়াও ৰিপ্লেচ কৰিব নোৱাৰোঁ স্কুলখন অকল এনেকুৱাই নহয় যে ষ্টুডেণ্টছৰ মাৰ্কছৰ কাৰণেই দৰকাৰ নহয় মাৰ্কছৰ লগত তেওঁৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট হওক কেৰিয়াৰ ডেভেলপমেণ্ট হওক লগতে তেওঁৰ মৰেল ভেলিউজ কিমান শিকিব সকলোবোৰ পেৰেণ্টছৰ পিছত স্কুলেই ছেকেণ্ড হোম বুলি কোৱা হয় চ' সেইকাৰণে স্কুল কেতিয়াও ৰিপ্লেচ নহ'ব বাট টিউশ্যন আৰু কোচিং বা ফাউণ্ডেশ্যনৰ যোনটো কথা সেইটো অকণমান ৰিপ্লেচ কৰিব পাৰি বিকজ স্কুলত কি হয় যেনেকুৱা মেইনলি আমাৰ বৰ্ডছত ফ'কাছ কৰা হয় এনেকুৱা হয় যে 90% মাৰ্কছ আনিব লাগে লগতে কি হয় যে এটা চিলেবাছ থাকিব বা নোটছ যিমানখিনি মানে থাকিব চিলেবাছ সেইখিনি কভাৰ কৰিব পাৰিব লাগিব এটা টাইমত চ' চিমিলাৰলি টিউশ্যনেও এইটো ফ'ল' কৰে যে স্কুলত এজন ষ্টুডেণ্টছে 90% মাৰ্কছ লাগিব বা এটা টাইম স্পেচিফিক টাইম পিৰিয়ড বা 6 মান্থছ বা 8 মান্থছৰ ভিতৰত ষ্টুডেণ্টছৰ চিলেবাছটো কমপ্লিট কৰিব লাগিব চ' তাতে কি লাগিব যে মেইনলি ষ্টুডেণ্টছজনে মেমৰাইজ কৰিব লাগিব বস্তুবোৰ বুজাই দিব কিন্তু ইয়াতে কি হ'ব যে ফাউণ্ডেশ্যনত যেতিয়া ষ্টুডেণ্টছ এজনে পঢ়িব তেওঁৰ কনচেপ্টটো বহুত ভালকৈ বিল্ড হ'ব অকল এনেকুৱা নহয় যে কোৰ্চতে অকল গুৰুত্ব দিয়া নহ'ব লগতে তেওঁৰ কনচেপ্ট কি আছে এনালাইচিছ তাৰপিছত যেনেকৈ উইকলি টেষ্ট হওক বা MCQ PYQs এইবোৰ বেছিকৈ ছল্ভ কৰোৱা হয় যোনটো অকণমান মই ভাবোঁ টিউশ্যনত চাগে অকণমান লেগ হৈ থাকে চ' সেইটো কাৰণে ফাউণ্ডেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু এটা কথা মানিবলৈ আহিছে যে চৰকাৰী স্কুল নে বেচৰকাৰী স্কুল যদি চৰকাৰী স্কুল হয় কিয় যদি বেচৰকাৰী স্কুল হয় তেতিয়াহ'লে কিয় কোনোবা এজনে ক'ব কওক চৰকাৰী মেম এতিয়া যে ক'ব যে আমি চৰকাৰী স্কুলে চবতকৈ বেছি ভাল কিহৰ কাৰণে ভাল হ'ব লাগিছিলে বাট হোৱা নাই মানে কিছুমান হৈ আছে আমি আমাৰ অসমৰ গৈ ক'ব যাওঁ চবতকৈ যিবিলাক আজি টেট এক্সাম GT এক্সাম দি কিনে চব ভাল ভাল টিচাৰ যিবোৰ আজি মানে সিহঁতে আগতে বেচৰকাৰী স্কুলত কাম কৰিছে GT এক্সাম দি সিহঁতে এতিয়া চৰকাৰী স্কুলত চাকৰি পাইছে মানে বাকী যিমান বেচৰকাৰী স্কুলত কাম কৰি আছে নৰ্মেলি সিহঁততকৈ সি ভাল এওঁ ভাল অভিয়াছলি এটা এক্সাম GT এক্সাম ক্লিয়াৰ কৰি তাত গৈছে তো মানে সিহঁতৰ নলেজ ভাল আছে তো সেই হিচাপত আমি চাব যাওঁ যে চৰকাৰী স্কুলত যিবোৰ ফেকাল্টি যিবোৰ আছে সিহঁতে আমাৰ বাকী যিবোৰ বেচৰকাৰী স্কুলতকৈ মানে যিটো এক্সাম দিয়াৰ পিছত সিহঁতে গৈছে মানে আমি এটা ক'ব পাৰোঁ যে সিহঁতে ভাল ফেকাল্টিও ভাল কিন্তু চৰকাৰী স্কুলত কেনেকুৱা হৈছে যে এতিয়া চাকৰি মানে এইটো মেবি কণ্ট্ৰভাৰ্চিয়েল হৈ যাব পাৰে যে মানে চাকৰিটো নাযায় চাকৰি মই যদি নপঢ়াও ভালকৈ তথাপিতো মোৰ একো ইভালুৱেশ্যন নাই যদি ইভালুৱেশ্যন নাই মই কিমান পঢ়াই আছোঁ কি পঢ়াই আছোঁ মই কেনেকৈ হৈছোঁ বাট সেইটো বেচৰকাৰীত আছে বেচৰকাৰীত মই কিমান পঢ়াইছোঁ ফেকাল্টি কিমান তাৰ ল'ৰা ছোৱালী কিমান আগবঢ়াইছে এইবিলাক ৰিজাল্ট আহিব সেই হিচাপত তেওঁ গ্ৰ' হ'ব
কিন্তু চৰকাৰীতো আপোনাৰ এভৰি ফিডবেক থাকে, ফিডবেক থাকিব। চৰকাৰীতো এভৰি ইয়াৰ যিটো চৰকাৰে দিছে যে এভৰি ইয়াৰ ইমান আপোনাৰ বাঢ়ি থাকিব, তেওঁৰ সেই প্ৰেছাৰটো নাই নহয়। যদি আমি ক'ব যাওঁ যে ফেকাল্টি বা আমাৰ যিমান এতিয়া ক'ব গ'লে এভৰি মেক্সিমাম অসমৰ চব স্কুলবোৰতে স্মাৰ্ট বৰ্ড আহি গৈছে, মেক্সিমাম মই যিমানদিন দেখা পাইছোঁ। কিন্তু বহুত বেচৰকাৰী স্কুলত স্মাৰ্ট বৰ্ড নাই, মানে ফেচিলিটিজটো আৰু বিল্ডিং এভৰি চৰকাৰী স্কুলত ভাল বিল্ডিং বনাইছে, চৰকাৰে দি আছে, কিন্তু পঢ়া শুনাটো সেই লেভেলত চাগে মই ভাবিছোঁ হোৱাগে নাই। এতিয়াতো প্ৰটেষ্টটো চলি আছে, ষ্টাৰ্ট হৈছে এতিয়া CJPৰ পৰা। তো সেইকাৰণে মই ভাবোঁ যে চৰকাৰী স্কুল ভাল, আকৌ কৈছোঁ বেয়া সেইটোৰ ওপৰত। কিন্তু কিয় কাৰণে মই ভাবোঁ যে চৰকাৰে মানে চৰকাৰী টিচাৰৰ ওপৰতে ইভালুৱেশ্যন থাকিলে যে সিহঁতে কিমান আগবাঢ়িছে সেই হিচাপত যদি হয়, তেনেহ'লে কিন্তু আমি চৰকাৰী স্কুলৰ পৰা বহুত ভাল বেনিফিট লৈ আহিব পাৰিম। যিবোৰ ল'ৰা ছোৱালী বেচৰকাৰী স্কুলত পঢ়িব নোৱাৰে, সিহঁতে চৰকাৰী স্কুলৰ পৰা ভাল পঢ়ি ভাল আগবাঢ়িব পাৰিব। কেতিয়াবা ধৰি লওক ষ্টুডেণ্টৰ লগত যেতিয়া আমিও কথা পাতি থাকোঁ, তেতিয়া অলপ ফিল কৰেনে চৰকাৰী স্কুলৰ ষ্টুডেণ্ট আৰু বেচৰকাৰী স্কুলৰ ষ্টুডেণ্ট অকণমান ব্যক্তিত্বটো, কথা কোৱাৰ ষ্টাইলটো অলপ ধৰিব পাৰি নেকি বাৰু কিবা এটা? মেক্সিমাম টাইমত পৰা যায়, কিন্তু মই এতিয়া চিলেক্টিভলি যদি কওঁ আপোনাক কথাটো, যে বেচৰকাৰী বা চৰকাৰী স্কুল নহয়, মই ভাবোঁ ছিষ্টেমটো মেটাৰ কৰে। মানে কোনখন অনুষ্ঠানত কেনেকুৱা ধৰণৰ ছিষ্টেম এটা চলি আছে, ষ্টুডেণ্টৰ ব্যক্তিত্ব হওক বা এডুকেশ্যন একাডেমিক্সেই হওক, তো সেই ছিষ্টেমটোৰ ওপৰতহে মেইন মানে ষ্টুডেণ্ট এটা গঢ় লৈ উঠে, ছিষ্টেমটোৰ ওপৰত ডিপেণ্ড কৰি। এতিয়া বস্তুটো এনেকুৱা হয়, কিছুমান ভাল এনেকুৱা চৰকাৰী স্কুলো আছে য'ত মানে ধৰক ষ্টুডেণ্ট ভাল ব্যক্তিত্ব ষ্টুডেণ্ট বহুত আছে, বা ডাঙৰ কিছুমান এনেকুৱা ব্যক্তি আছে য'ত চৰকাৰী স্কুলৰ পৰা ওলাই অহা ব্যক্তি আছে, বা কিছুমান এনেকুৱা মানুহ আছে যোনে বেচৰকাৰীৰ পৰা তেওঁলোকৰ একাডেমিক্স ক্লিয়াৰ কৰিছে, তেওঁ ভাল ব্যক্তিত্ব মানুহ বৰ্তমান হয় সমাজত। তো এতিয়া সেইকাৰণে মই ডাইৰেক্টলি ক'ব নাযাওঁ যে লাইক চৰকাৰী বা বেচৰকাৰী কথাটো, কিন্তু এটা ছিষ্টেম যদি এটা ভাল ছিষ্টেম এটা গঢ়ি তোলা যায়, তেতিয়াহ'লে ষ্টুডেণ্টৰ সদায় বেনিফিটৰ ওপৰত কাম কৰিব পৰা যায়। তো সেনেকৈ আমাৰ এতিয়া ধৰক স্ক'ৰডেমিৰ আমি তেনেকুৱাকৈ ট্ৰাই কৰিছোঁ, এটা ছিষ্টেম এটা বনাইছোঁ ষ্টুডেণ্টৰ ভালৰ কাৰণে। তো তেনেকুৱাকৈ যদি কৰা যায়, তেতিয়াহ'লে ষ্টুডেণ্টৰ একাডেমিক্স বা ব্যক্তিত্ব গোটেইখিনি বস্তুখিনি ভালকৈ ফুটি উঠিব। হয়। চ' এজ এ ছাৰক সুধিব বিচাৰোঁ, ক্লাছ 9ৰ পৰা এজন ষ্টুডেণ্টে মেথছ আৰু ছায়েন্সক ইমান ফ'কাছ কিয় কৰিব লাগে? ক্লাছ 9ৰ পৰা মানে আমি যদি দৈনন্দিন জীৱনত চাওঁ আমি দেখা পাওঁ যে আমাৰ মেথছ আৰু ছায়েন্সটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। কিন্তু কিহৰ কাৰণে? আমাৰ মেথছ আৰু ছায়েন্সে আমাক প্ৰব্লেম চলভিং শিকায়। মানে আমাক লাইফত, আৰু আমি লাইফত কি কৰোঁ, এভৰিডে মই ইয়াতে গৈ আছোঁ, ৰাস্তাত ধৰি লওক ট্ৰাফিকে লাগিছে, তো মই কেনেকৈ পাৰ হৈ যাব পাৰোঁ, মই প্ৰব্লেম এটা চল্ভ কৰি গৈ আছোঁ। যিকোনো কাম আমি প্ৰব্লেম চল্ভ কৰোঁ, আৰু মেথছ আৰু ছায়েন্সে সেই আমাক প্ৰব্লেম চলভিংটো শিকায়। আৰু তাৰ ওপৰত ক'ব বিচাৰোঁ যে যদি এজন ল'ৰা ছোৱালী আগত গৈ নিজৰ কেৰিয়াৰত যদি কয় যে মই মানে ধৰি লওক আপোনাৰ ছায়েন্সত পঢ়িম, মই NEET JEE কাৰণে পঢ়িম, বা মই বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িম, বা মই চাইণ্টিষ্টেই হ'ম, তাৰ কাৰণে কি হয়, মেথছ ছায়েন্সটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে ক্লাছ 9ৰ পৰাই। কাৰণ এইটোৱে আমাৰ আগত গৈ এটা কি হৈ যাব, এটা ধৰি লওক এতিয়া আমাৰ ছায়েন্সৰ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি, 11-12ত গৈ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি কি হৈ যাব, এটা ছাবজেক্ট হৈ যাব। ছেম আকৌ ইঞ্জিনিয়াৰিঙত গ'লে কোনোবাই গ'লে, তো ফিজিক্সৰ যিমান ছাবজেক্ট আছে, থাৰ্মোডাইনামিক্সে হওক, মেকানিক্সে হওক, চব বেলেগ ছাবজেক্ট হৈ যাব। তো তেওঁ যদি লক্ষ্য আছে যে আগত যে মই ছায়েন্সত পঢ়িম, ছায়েন্সতো পঢ়ি কিবা হ'ম, তেনেহ'লে তেওঁক এতিয়াৰ পৰা ক্লাছ 9ৰ পৰা 8-9 মই ভাবোঁ 8ৰ পৰাই সিহঁতক মেথছ আৰু ছায়েন্সত অকণমান গুৰুত্ব দিব লাগে। কিন্তু তাৰ লগত এইটো কথা নহয় যে আমি ইংলিছ ছ'চিয়েল ছায়েন্স নপঢ়িম। মই কৈছোঁ এতিয়া আপোনাৰ মানে তেওঁৰ লক্ষ্যটো কি, লক্ষ্যটোৰ ওপৰত বেছ কৰি। কিন্তু মেথছ আৰু ছায়েন্স এতিয়া ক্লাছ 10লৈকে মই ভাবোঁ বহুত ভালকৈ পঢ়িব লাগে, মিনিমাম ইয়ালৈকে। তাৰপিছত যদি ছায়েন্সত যাব ইচ্ছা আছে, ছায়েন্সত তেওঁ আৰু গুৰুত্ব দি পঢ়ক, আৰু যাব ইচ্ছা নাই তেওঁ বেলেগ ছাবজেক্টত তেতিয়া গুৰুত্ব দিব পাৰে। ক্লাছ 10লৈকে ভালকৈ যাতে পঢ়ে। বহুত ষ্টুডেণ্ট এনেকুৱা আছে মেথছ ছায়েন্সত দুৰ্বল হয়, উইক হয়, গতিকে নিজকে ইম্প্ৰুভ কেনেকৈ কৰিব? এইটো কথাটো মানে ইম্প্ৰুভ বোলা বস্তুটো চব ষ্টুডেণ্টৰ কাৰণে বেলেগ হ'ব। এতিয়া ধৰক মই কথা এটা কৈছোঁ যে মোৰ পঢ়া ষ্টাইলটো আৰু আপোনাৰ পঢ়া ষ্টাইলটো হয়তো অকণমান বেলেগ হ'ব পাৰে। হয়তো আপুনি আৰ্লি মৰ্ণিং পঢ়িব বিচাৰে, কিন্তু মই হয়তো লেট নাইট পঢ়ি বেছি ভাল পাওঁ। বস্তুটো বুজি পাইছেনে? তো এতিয়া সেই ইম্প্ৰুভমেণ্টটো ষ্টুডেণ্টৰ এদিনতে অহা বস্তু নহয়, ডে বাই ডে সেই ইম্প্ৰুভমেণ্টটো আনিব লাগিব ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথাটো হ'ল লগতে ইয়াতে যে সদায় কুৱেশ্যন কৰিব জানিব লাগিব ষ্টুডেণ্ট এজনে, যে এইটো কেনেকৈ হ'ল, এইটো কিয় হ'ল। সেই কিউৰিয়চিটিটো যদি মাইণ্ডত আহে, তেতিয়াহ'লে চব অকল মেথছ বা ছায়েন্সক লৈ নহয়,
বাকী ছাবজেক্টতো যিমান ডাউটছ আছে, যিমান মানে তেওঁলোকৰ বেছ আছে তাতেই বনি যাব সেনেকুৱাকৈ। আৰু লগতে মই ভাবোঁ যে ইম্প্ৰুভমেণ্ট বুলি কৰিম বুলি কৈ গ'লে নহ'ব, যে ছাবজেক্টটোৰ প্ৰতি ইণ্টাৰেষ্টটো আনিলে নিজে নিজে ইম্প্ৰুভমেণ্টটো আহিয়ে যায়। তো ছাবজেক্টটো এতিয়া মই যদি ছাপ'জ মই কেমেষ্ট্ৰিৰ কথাই কৈছোঁ, কেমেষ্ট্ৰি আজি মই পঢ়িম যে অৰ্গেনিক কেমেষ্ট্ৰি, ফিজিকেল কেমেষ্ট্ৰি বা ইনঅৰ্গেনিক কেমেষ্ট্ৰি। তো অৰ্গেনিক কেমেষ্ট্ৰি কিয় হ'ল, যে কাৰ্বনৰ অকল কেমেষ্ট্ৰি কিয় হ'ল? অৰ্গেনিক কেমেষ্ট্ৰিটো আমি কাৰ্বনৰ কথা পঢ়োঁ, বাকীবিলাক মৌলৰ কাৰণে ডাইৰেক্টলি কেমেষ্ট্ৰিটো ইমান কিয় নাই, বস্তুটো তেনেকুৱা। তো তেতিয়া গম পাম যে কাৰ্বনৰ লগত তেতিয়া আমি চিনাকি হ'ম যে আচ্ছা কাৰ্বনৰ এনেকুৱা এনেকুৱা কিছুমান ধৰ্ম আছে যাৰ কাৰণে ই এনেকুৱা কিছুমান যৌগ গঠন কৰে। ঠিক তেনেদৰে বা ইনঅৰ্গেনিক কেমেষ্ট্ৰিটো কিয় ফিজিকেলতকৈ ছেপাৰেট হৈ গ'ল, বা ফিজিকেল কেমেষ্ট্ৰিত যেতিয়া গোটেইবিলাক আমাৰ কেলকুলেশ্যনছবিলাক আহে তো কেনেকুৱা এপ্ৰ'চত কৰিব পাৰি। এতিয়া ধৰক মই এতিয়া কৈছোঁ যে 2+2 = 4, তো 1+3 4 সেনেকৈতো ক'ব পাৰি, বস্তুটো তেনেকুৱা হয় ন। তো সেইকাৰণে ফিজিকেল কেমেষ্ট্ৰিত অকল এটা ধৰণেই এনচাৰ ওলাব নালাগে, 4-5টামান ৱে আছে। তো গোটেইকেইটা নাজানিলেও এটলিষ্ট মই যদি জানো যে মই ৰিজাল্টটো কেনেকৈ পাম, তো তেতিয়া এনেই ইম্প্ৰুভমেণ্ট হৈ যাব বস্তুবিলাকৰ। এতিয়া বহুত ষ্টুডেণ্ট এনেকুৱা থাকে যে পাৰ্চেণ্টেজ 90, তেওঁলোকৰ ফাউণ্ডেশ্যন ক্লাছটো কি মানে ক্লিয়াৰ থাকে নেকি? একজেক্টলি ক্লিয়াৰ থাকে বুলি মই নকওঁ। কাৰণটো কি হয় যে মই যদি ভাবোঁ যে মই বৰ্ডত 90% ৰিজাল্ট আনিব লাগে ক্লাছ 10ত, মই 2 মাহ পঢ়ি কিনেও আনি দিব পাৰিম, কথাটো কৈছোঁ। বা কোনোবা এজন ভাল ষ্টুডেণ্ট যদি হয় তেতিয়াহ'লে 3-4 মাহমান ল'লেও তেওঁ পাৰি যাব 90-95+। কিন্তু এতিয়া বস্তুটো হয় এনেকুৱা, যদি সেই 3 মাহ অকল মুখস্থ কৰিছে ষ্টুডেণ্টজনে, তো এক্সামৰ পিছত বস্তুবিলাক মনত নাথাকে। কাৰণ এনচাৰটো মানে বস্তুটো এনেকুৱা যে কুৱেশ্যন এটা সুধিছে তাৰ এনচাৰটোহে জানে, মেইন যিটো টপিকৰ যিটো কনচেপ্ট সেইটো কনচেপ্টটো ষ্টুডেণ্টে লোৱা নাই। তো তেনেকুৱা ক্ষেত্ৰত এক্সামৰ পিছত যদি আকৌ নতুন এটা টপিক যদি সেইটোৰ লগত ৰিলেটেড আহে, ষ্টুডেণ্টটো ৰিলেট কৰিব নোৱাৰিব কেতিয়াও। তাৰে মাজতো 2-এজন এক্সেপশ্যন পাব, বস্তুটো 2-এজন এনেকুৱা ষ্টুডেণ্ট থাকিব যাৰ ধৰক এইবিলাক অলৰেডি কনচেপ্টবিলাক ক্লিয়াৰ কৰি থৈ দিছে, তো সেইটো তেওঁলোকৰ কাৰণে ভাল। কিন্তু মষ্ট অফ ধৰক 100টা ষ্টুডেণ্টৰ 80% ষ্টুডেণ্ট এনেকুৱাই থাকিব যোনে ধৰক আগৰ কিছুমান কুৱেশ্যনছবিলাক প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনবিলাক আনিছে যে এনেকুৱা কুৱেশ্যন আহিব পাৰে, তো মই এনেকুৱা এনচাৰবিলাক ৰেডি কৰি লৈ যাওঁ, এক্সামত আহিলে মই লিখি দিম। তো বস্তুটো তেনেকুৱা হয়। কিন্তু কিয় লিখিলে ষ্টুডেণ্টটোৱে, সেই বস্তুটো কিন্তু বহুত ষ্টুডেণ্টৰ লেক থাকে এইটো। তো মেমৰ পৰা জানিব বিচাৰোঁ, মুখস্থ নকৰাকৈ কেনেকৈ এটা কনচেপ্ট মনত ৰাখিব? হয়, মানে মুখস্থ কৰিলে কি হয় যে ছাৰে যেনেকৈ ক'লে যে কিমান দিন মনত ৰাখিব ষ্টুডেণ্টে গৰাকীয়ে, 15 days হাৰ্ডলি। আমাৰ এনেকুৱা হয় যে থিয়ৰী এক্সাম ছাপ'জ আমি আজি দিছোঁ, কালি বা পৰহি কুৱেশ্যনটো সুধিলেই পাহৰি যোৱা যায় যদি মুখস্থ কৰা যায়। বা কনচেপ্ট এটা যদি আমি বুজি পাওঁ তেতিয়া কি হয় যে মানে 2 বছৰ হ'লেও এটলিষ্ট যদি মানে ক'ৰবাত সুধি দিয়ে, ছাডেনলি এনেকুৱা ইণ্টাৰভিউ বা ক'ৰবাত সুধি দিব পাৰে কুৱেশ্যন এটা, চ' সেই কনচেপ্টটো যদি জানা যায় আমাৰ 2 বছৰ হওক 3 বছৰ হওক লাইফটো মানে মনত থাকি যায়। প্লাছ এনেকুৱা হয় যে কিছুমান কুৱেশ্যনছ যদি আমি ছল্ভ কৰি আছোঁ, যদি আমি মুখস্থ কৰিছোঁ, আমি এটা ধৰণৰ কুৱেশ্যনহে ছল্ভ কৰিব পাৰিম। কিন্তু যদি কনচেপ্টটো বুজি পাওঁ, কুৱেশ্যনটো আমাৰ ছাপ'জ সেই টপিকৰ পৰা আহিল কুৱেশ্যনটো, অকণমান টুইষ্ট কৰিও দিব পাৰে। যেনেকুৱা আমাৰ কম্পিটিটিভ এক্সামছ NEET হওক JEE হওক, টপিকটোৰ পৰা কুৱেশ্যনছবোৰ ডিৰেক্টলি NCERT বেছ নিদিয়ে, অকণমান টুইষ্ট কৰি দিয়ে। চ' তেতিয়া কি হয়, কনচেপ্ট বুজি পালে সেই কুৱেশ্যনছবোৰ এটেম্প্ট কৰিবলৈ বহুত ইজি হয় ষ্টুডেণ্ট এজনৰ কাৰণে। চ' কনচেপ্টটো বুজিবলৈ হ'লে ফাৰ্ষ্ট ষ্টুডেণ্টজনে কি কৰিব লাগিব যে ভালকৈ বস্তুটো পঢ়িব লাগিব, তাৰ ৰিজনছবোৰ জানিব লাগিব। যে ছাপ'জ এটা ফৰ্মুলা আছে, ফিজিক্সৰে মই ক'লোঁ এক্সাম্পল, ফৰ্মুলা এটা আছে, এই ফৰ্মুলাটো ক'ৰ পৰা আহিছে, কিয় আহিছে, বা কিয় সেই ফৰ্মুলাটোৱে বহাবলগীয়া হৈছে, সেই কনচেপ্টটো যেতিয়া আমাৰ কমপ্লিটলি বুজি পাব। ছাপ'জ ফটোচিনথেচিছৰ টপিকটোৱে, এতিয়া এনেকুৱা হ'ব পাৰে যে ষ্টুডেণ্ট এজনৰ যদি ফটোচিনথেচিছটো মুখস্থ কৰিছে প্ৰচেছটো, এক্সামত গৈ কিনে অকল ডেফিনেশ্যনটোহে লিখিব পাৰিব। কিন্তু কনচেপ্টটো বুজাৰ পিছত কি হ'ব, এই ফটোচিনথেচিছ ৰিলেটেড যি চাইকেলছ হওক বা যিবোৰ প্ৰচেছ আছে সেইবোৰ এক্সপ্লেইন কৰিব পাৰিব, ছল্ভ কৰিব পাৰিব। প্লাছ সেই ষ্টুডেণ্টগৰাকীৰ ভিতৰত থাকি যাব কনচেপ্টটো মাইণ্ডত একেবাৰে ছেট হৈ পিনে। চ' সেইটো কাৰণে কনচেপ্টটো বহুত দৰকাৰ জানাটো। আৰু কনচেপ্টটোৰ কাৰণে ফাৰ্ষ্ট জানিবলৈ ৰিজন যে কিহৰ কাৰণে হৈছে, তাৰপিছত কনচেপ্টটোৰ কাৰণে আৰু ভালকৈ বিল্ড কৰিবলৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কৰক। সেই কনচেপ্টটোৰ ওপৰত সদায় ছাপ'জ এটা টপিক পঢ়িলে সেই কনচেপ্টটো বা টপিকটো লৈ পিনে 10 yearsৰ ছাপ'জ PYQs লৈ কিনে 10টা কুৱেশ্যনেই হওক এটলিষ্ট পঢ়াৰ পিছত কমপ্লিটলি ভালকৈ ৰিভাইজ কৰক, তেতিয়া কনচেপ্টটোৰ লগত অকণমান ভালকৈ বিল্ড আপ হ'ব। হয়, কওক। মই ইয়াতে এটা কথা এড কৰিব বিচাৰিছোঁ। আপোনাৰ এজন 1885ত জাৰ্মান চাইক'লজি এজন আছিলে, তেওঁৰ নাম আছিলে হাৰমেন এবিংঘছাৰ্ড। তেওঁ এটা মানে ৰিচাৰ্চ কৰিছিলে, এটা ফৰগেটিং কাৰ্ভ এটা বনাইছিলে। ধৰি লওক আজি ডে 1, আজি মই এটা কনচেপ্ট পঢ়িছোঁ, সেইটো মই 2-3-4 days 5 minutes যদি ৰিভিজন নকৰোঁ, মই
15-20 দিনত পাহৰি যাম। কিন্তু কোনোবা এজন ল'ৰা ছোৱালী যদি ভাবিছে যে মই একদম পাৰ্মানেণ্টলি এইটো বস্তু মানে এইটো কথা এই কনচেপ্টটো মই মনত ৰাখিব বিচাৰিছোঁ, তেওঁৰ কাৰণে কি কৰিব, তেওঁ আজি পঢ়িছে 3 দিন পিছত তেওঁ 15 মিনিট 20 মিনিট এই ৰিভিজন কৰিলে, তাৰপিছত আকৌ 7 ডেৰ পিছত 15-20 মিনিট ৰিভিজন কৰিলে, আকৌ 14 ডেজ পিছত 15-20 মিনিট ৰিভিজন কৰিলে, আকৌ 30 ডেজ পিছত আকৌ 15-20 মিনিট ৰিভিজন কৰিলে। এই পেটাৰ্ণটো যদি ফ'ল' কৰে তেনেহ'লে 30 ডেজ পিছত আকৌ এইটো পাৰ্মানেণ্টলি মাইণ্ডত এইটো ব্লক হৈ যায়। তো মই ভাবোঁ যে লগতে মেমৰ লগতে মই কৈছোঁ, মেমৰ কথা গোটেইখিনি মই কৈছোঁ যে লগতে কি কোনোবা এজন যদি কনচেপ্টটো মানে কি মেমৰি মানে কি মুখস্থ নকৰাকৈ যদি আৰু মনত ৰাখিব বিচাৰে তেনেহ'লে এই 1, 3, 7, 14, 30 এইটো যদি পেটাৰ্ণ ফ'ল' কৰে তেওঁ পাৰ্মানেণ্টলি একদম মনত থাকি যাব, মুখস্থ কৰিব নালাগে। মানে এটা হেবিট হৈ যায় যিহেতু। এইটো হেবিট হৈ যায়, কি হ'ব আমি পাহৰি যাওঁ, আমি পাহৰি যোৱাৰ আগে আমি একবাৰ ৰিভিজন কৰিব আছে। মই ভাবোঁ ৰিভিজন ইজ দ্য কি মনত ৰখাৰ কাৰণে। আৰু স্কুল এণ্ড কম্পিটিটিভ এক্সামৰ চিলেবাছটো একেলগে কৰা যায়নে, পচিবল নে? অঁ, স্কুল আৰু কম্পিটিটিভ এক্সামৰ কাৰণে ভাবোঁ আমি স্কুলৰ আমি কি জানো স্কুল আৰু কম্পিটিটিভ এক্সামৰ চিলেবাছটো বেলেগ নহয়। এতিয়া ধৰি লওক মই ফৰ এক্সাম্পল লৈছোঁ নিট, নিটৰ কাৰণে আমাৰ বা জেইৰ কাৰণে আমাৰ NCERT আছে। NCERT গোটেইখিনি চিলেবাছ দিয়া আছে যে NCERT বৰ্ডৰ কাৰণে ইমানখিনি আহিব। এতিয়া আমাৰ নিটৰ কাৰণে গোটেই চেম চিলেবাছে দিছে, NCERT বুকছৰ যিমানখিনি আছে সিমানখিনি থাকিব। তো এই NCERT বেছ আমাৰ নিটত ফুল্লি যিটো বায়'লজি কওঁ, আমি কেমেষ্ট্ৰি কওঁ, ফিজিক্স অকণমান আমাক এক্সাম্পলছ বেছি কৰিব লাগে, বাট বায়'লজিটো 100% ক'ব গ'লে আমাৰ NCERT পৰা আহে। এতিয়া স্কুলতে সেই NCERT পঢ়োৱা হয়, আৰু আমি আমাৰ ফাউণ্ডেশ্যন কৰ্ছে হওক আমাৰ ড্ৰপাৰ বেচতে হওক আমি সেইটো পঢ়াওঁ। তো কোনোবা এজন ল'ৰা ছোৱালী যদি বিচাৰে যে আমি ফাউণ্ডেশ্যনৰ আমি কিবা কয় আমাৰ স্কুলৰ লগত আমি মানে কম্পিটিটিভ এক্সাম প্ৰিপেয়াৰ কৰিম, তেওঁ কি কৰিব, তেওঁ স্কুলিং কৰ্চটো যিটো আছে সেইটো যদি ভালকৈ পঢ়ে, কনচেপ্ট ক্লিয়াৰ হয়, যিটো আমি ফাউণ্ডেশ্যনত কৰাওঁ তেনেহ'লে কম্পিটিটিভ এক্সামৰ কাৰণে কোনো বেলেগ কোনো মানে সিহঁতে টেনশ্যন ল'বই নালাগে, কাৰণ স্কুলৰ বৰ্ডছো হৈ যাব লগতে কি হ'ব, লগতে তাৰ কম্পিটিটিভ এক্সামৰ কাৰণে সি প্ৰিপেয়াৰ হৈ যাব। তো কনচেপ্ট ক্লিয়াৰটো বহুত ইম্পৰ্টেণ্ট। হয়, এজন ছায়েন্স ষ্টুডেণ্টে ক্লাছ 10-11ত সকলোতকৈ ডাঙৰ ভুল কি কৰে? চবতকৈ ফাৰ্ষ্ট ভুল যদি মই কওঁ, দেন ষ্টুডেণ্ট এজনে ছাপ'জ ক্লাছ 10ত ষ্টুডেণ্টৰ মটিভ কি থাকে যে ভাল মাৰ্কছ এটা লাগে বৰ্ডছত, আৰু আমাৰ এনেকুৱা হৈছে ন, নৰ্থ ইষ্ট হওক বা অল অভাৰ ইণ্ডিয়াই হওক এটা হাইপ থাকে যে বৰ্ডছ কেনেকুৱা হৈছে বৰ্ডছৰ ৰিজাল্টে বহুত এটা হাইপ থাকে। চ' ফাৰ্ষ্ট ষ্টুডেণ্টৰ এটা ক্ৰেজ থাকে যে 90% এটলিষ্ট লাগে। চ' ষ্টুডেণ্টৰ কি হয়, কিছুমানৰ 80%, কিছুমান 90%, মানে এক্সপেক্টেড যেতিয়া আহে তেওঁলোকে বহুত হেপ্পী হৈ যায়। চ' সেই হেপ্পিনেছত কি হয় যে এটা অভাৰ কনফিডেঞ্চ বিল্ড আপ হৈ যায় যে মানে মই ক্লাছ 10ত পাৰিছোঁ ইমানখিনি, চ' ক্লাছ 11 হওক বা 12 হওক এনেকুৱাই যাব, ধুনীয়াকৈ যাব। বাট ডিফাৰেঞ্চটো হ'ল ক্লাছ 10 আৰু 11ৰ চিলেবাছটো। ক্লাছ 10ৰ চিলেবাছ যদি আমি কওঁ এটা কনচাইজ থাকে, লাইক তাতে ছাৰে যেনেকুৱাকৈ কৈছিলে ফিজিক্স হওক, কেমেষ্ট্ৰি হওক বা বায়'লজি হওক কম থাকে, তাতে এনেকুৱা নাই যে ফিজিক্সৰ মাজত মডাৰ্ণ ফিজিক্স বা বেলেগ তেনেকৈ ডিভাইড কৰা নাই। চ' বায়'লজিটো হওক চিলেবাছটো কনচাইজ থাকে, কেমেষ্ট্ৰিটো তেনেকুৱাকৈ কনচাইজ থাকে। বাট 11ত যেতিয়া যায় ষ্টুডেণ্টছ এজন, চ' ফিজিক্সৰ বা কেমেষ্ট্ৰি বায়'লজি বহুত ডেপ্থত পঢ়িব লগা হয়, বহুত চিলেবাছটো অকণমান বহুত চেঞ্জ পায় ষ্টুডেণ্টছে। চ' ষ্টুডেণ্টছে কি কৰে, লগতে ক্লাছ 10ৰ পৰা এতিয়া 11ত যায় এটা ভাল মাৰ্কছ পোৱাৰ পিছত ফাৰ্ষ্ট 2 to 3 মান্থছ ষ্টুডেণ্টজন বহুত অভাৰ কনফিডেণ্টত মানে এনজয় কৰে আৰু যে এতিয়া আমি 11 বা 12 পাইছোঁ, তেনেকৈ কলেজ ডেইজ, চ' তেনেকৈ এনজয় কৰে। চ' সেই ক্লাছ 2 to 3 মান্থছ পোৱালৈকে সিহঁতৰ বেকলগছ লাগি যায়, লাইক ছেপ্টেম্বৰ অক্টোবৰলৈকে বেকলগ লাগি যায়। তেতিয়াৰ পিছত কি হয়, সিহঁতে কভাৰ কৰিবলৈ অকণমান দিগদাৰী হৈ যায় চিলেবাছটো। চ' ফাৰ্ষ্ট ফুল তাতে হয়। আৰু ছেকেণ্ডলি হ'ল মই ভাবোঁ ক্লাছ 10ৰ পৰা 11লৈকে যেতিয়া ষ্টুডেণ্ট এগৰাকী যায়, তেওঁৰ মানে কেতিয়াবা ষ্ট্ৰীম বা গ'লটো অকণমান কি হয় যে বেলেগৰ ওপৰত ডিপেণ্ড কৰি বা বেলেগৰ চাই পিনে ডিচাইড কৰে। লাইক ছাপ'জ ফ্ৰেণ্ডে ছায়েন্স লৈছে, তেওঁ ছায়েন্স লৈ লয় যে মোৰ ফ্ৰেণ্ডে ছায়েন্স লৈছে, বা এনেকুৱা হয় যে পেৰেণ্টছে বিচাৰিছে ডক্টৰ হ'বলৈ, চ' নাই মই নীট বা জেইৰ কোচিং কৰোঁ। এটা থাকে কিছুমান পেৰেণ্টছৰ প্ৰেছাৰ তেনেকুৱা থাকে। তাৰপিছত থাকে আজিকালি এনেকুৱা হৈছে কম্পিটিশ্যনৰ যুগ আহিছে, চ' চবে মানে এনেকুৱা হয় ন যে ৰিলছ, ইনষ্টাগ্ৰাম, ফেচবুক চবতে চায় যে মানে নীট জেই কম্পিটিশ্যনৰ প্ৰিপেৰেশ্যন কৰাটো বহুত ভাল কথা, কিন্তু ষ্টুডেণ্ট এজনে নিজৰ ষ্ট্ৰেংথ কোনটো ছাবজেক্ট কোনটো এৰিয়াত আছে ফাৰ্ষ্ট সেইটো জানিব লাগে। চ' ক্লাছ 10 দিয়াৰ পিছত আই থিংক 15 to 20 ডেইজে হওক ষ্টুডেণ্ট এজনে নিজৰ ষ্ট্ৰেংথ বা নিজৰ এৰিয়াটো ভালকৈ ধুনীয়াকৈ ভাবিব লাগে, ভাবি পিনে কোনটো ফিল্ডত তেওঁ গ'লে তেওঁ প্ৰগ্ৰেছ কৰিব পাৰিব সেই বস্তুটো জানিব লাগে। চ' তাৰপিছত তেওঁ যোনটো বিচাৰে যেনেকৈ বিচাৰে আগুৱাই গ'লে হ'ল। আৰু থাৰ্ডলি হ'ল যে এটা ক্লাছ 10ৰ পৰা 11লৈকে
যেতিয়া এজন ষ্টুডেণ্ট আহিব মেণ্টৰশ্বিপ বা গাইডেঞ্চটো বহুত ইম্পৰ্টেণ্ট যে এনেকুৱা হয় যে পেৰেণ্টছে কৰে মেণ্টৰ মানে গাইডেঞ্চ বা ধৰক চিবলিংছে কৰে এল্ডাৰ ছিষ্টাৰ ব্ৰাদাৰ তেনেকৈ কৰে বাট যোনটো এটা পাৰ্চনেল গাইডেঞ্চ থাকে ন যেনেকৈ তুমি তোমাৰ ষ্ট্ৰং এৰিয়া কোনটো হয় তোমাৰ ষ্ট্ৰেংথ কোনটো ছাবজেক্টত হয় কেনেকৈ তুমি কি ধৰণে ডিচিপ্লিন ফ'ল' কৰিলে তোমাৰ প্ৰগ্ৰেছ হ'ব সেই বস্তুবোৰ চাগে ক্লাছ 11ত কি হয় ষ্টুডেণ্টৰ অকণমান মিচিং পায় সেইকাৰণে কি হয় এতিয়া কোপ আপ কৰিব নোৱাৰে ক্লাছ 10 আৰু 11ৰ ছাবজেক্ট লৈ পিনে যাৰ বিনিময়ত কি হয় ক্লাছ 11ত যেতিয়া থাকে সিহঁতৰ মাৰ্কছ বহুত কমি যায় আৰু এনেকুৱা আমি দেখিছোঁ যে কি হয় যে ষ্টুডেণ্টৰ ক্লাছ 10লৈকে কি থাকে টিউশ্যন থাকে মেইনলি বৰ্ডছ প্লাছ টিউশ্যন চ' মই যেনেকৈ কৈছিলোঁ বৰ্ডছত বা টিউশ্যনত স্কুলৰ আৰু টিউশ্যনৰ ছেইম বৰ্ডছৰ কাৰণে পঢ়াই যায় বাট ক্লাছ 11ত সেই আউট অফ দ্য হাইপৰ ক্ৰেজ যেতিয়া ষ্টুডেণ্ট এজনে কোচিঙো জইন কৰে তো তেওঁ টাইমটো মিলাব নোৱাৰা হৈ যায় অকণমান সেই টাইম টেবলটো মিলাব নোৱাৰাৰ কাৰণেও অকণমান কি হয় যে ক্লাছ 11ৰ কাৰণে অকণমান টাইম দিব নোৱাৰে তেওঁ আৰু ক্লাছ মানে কোচিঙৰ কাৰণে কি হৈ যায় অকণমান প্ৰব্লেম হৈ যায় টাইম মিলাবলৈ আৰু লাষ্ট যদি মই কওঁ মই ভাবোঁ যে ক্লাছ 10 যেতিয়া এক্সাম দিয়ে তেতিয়া এটা ষ্টুডেণ্টে ফ'ল' কৰে ৰেফাৰেঞ্চ বুক বা গাইড বুক যেনেকুৱা প্ৰদীপ শৰ্মা এণ্ড অল চ' তেতিয়া কি হয় যে ক্লাছ 11তো ষ্টুডেণ্টে ভাবে যে NCERTটো মই এভইড কৰোঁ গাইড বুকৰ পৰা পঢ়িম বা ৰেফাৰেঞ্চ বুকৰ পৰা পঢ়িম মই স্ক'ৰ কৰিব পাৰিম বাট NCERT ইজ দ্য বাইবেল মানে NCERTটো ফাৰ্ষ্ট হ'ল কি বেছ এটা বিল্ডিঙৰো যদি আমি ফাৰ্ষ্ট কি বেছটো চাব লাগিব বেছ ষ্ট্ৰং হ'লে বিল্ডিংটো ষ্ট্ৰং হ'ব চ' ষ্টুডেণ্ট এজনে NCERTটো ভালকৈ পঢ়াৰ পিছত যেতিয়া মানে গাইড চাব পাৰে গাইড বুক বা ৰেফাৰেঞ্চ বুক চাব পাৰে কোনো বেয়া কথা নহয় বাট NCERTৰ বেছ বা ইচ এণ্ড এভৰি কনচেপ্ট যেতিয়া ক্লিয়াৰ কৰিব তাৰপিছত গাইড বা ৰেফাৰেঞ্চ চালে বেছি ভাল পেৰেণ্টছে কেনেকৈ গম পাব যে তেওঁৰ মানে যিজন কি বুলি ক'ম শব্দটো অহা নাই সন্তান তেওঁ সন্তানৰ মানে কোনটো ছাবজেক্টত উইক হয় গম কেনেকৈ পাব পেৰেণ্টছে গম পাবলৈকে তেওঁলোকে অকণমান এনালাইচিছ কৰিব লাগিব যেনেকৈ যেতিয়া ষ্টুডেণ্টছে টেষ্ট দিয়ে লাইক উইকলি টেষ্ট হওক বা মান্থলি টেষ্ট যোনবোৰ দিয়ে মেজৰ টেষ্ট মাইনৰ টেষ্ট স্ক'ৰ্ছবোৰ চাব লাগিব যোনবোৰ ষ্টুডেণ্টছৰ টিচাৰ্ছ আছে বা ফেকাল্টিজ আছে তেওঁলোকৰ লগত পেৰেণ্টছে কানেক্ট কৰিব লাগিব যে ষ্টুডেণ্টৰ কোনটো ছাবজেক্ট বা কোনটো এৰিয়াত কম হৈছে প্লাছ ষ্টুডেণ্টৰ এনেকুৱা হয় যে হোমৱৰ্ক নকৰে কেতিয়াবা চ' পেৰেণ্টছে অকণমান সেইটো পাৰ্চনেলাইজড গাইডেঞ্চ দিব লাগিব যে ষ্টুডেণ্টগৰাকী কিমান কোনটো এৰিয়াত উইক হৈছে বা কোনটো ছাবজেক্টত অকণমান পঢ়িবলৈ কম সময় দি আছে মিনছ ইণ্টাৰেষ্ট নাই সেই ছাবজেক্টটোত সেইকাৰণে ভাল পোৱা নাই পঢ়ি চ' সেই ছাবজেক্টটোত পেৰেণ্টছে অকণমান গাইড কৰিব লাগিব এনেকুৱা নহয় যে পেৰেণ্টছে ব্লেম নকৰে যাতে যে ষ্টুডেণ্টে তুমি মানে বেয়াকৈ নকয় বা ব্লেম নকৰে বাট অকণমান পাৰ্চনেলাইজ ভালকৈ গাইডেঞ্চ কৰিব লাগে ষ্টুডেণ্ট এজনে পঢ়াৰ লগতে কো কাৰিকুলাৰ যিখিনি এক্টিভিটিজ আছে কেনেকৈ বেলেঞ্চ কেনেকৈ কৰিব এজ এ ছাৰ এতিয়া কো কাৰিকুলাম এক্টিভিটিটো বহুত ইম্পৰ্টেণ্ট লাইফৰ কাৰণে তো লগতে পঢ়া শুনা কৰিব লাগিব কিয়নো কি হৈছে মই ভাবোঁ যে যিকোনো মানুহেই মানে যিকোনো মানুহে মানে পঢ়া শুনা কৰাটো বহুত ইম্পৰ্টেণ্ট তাৰ কাৰণে কি হয় মানে অকণমান ইণ্টেলেকচুৱেলি হেৰিটো বাঢ়ে মই ভাবোঁ যে ধৰি লওক মিনিমাম 12 পাছ হওক বা যাৰ কাৰণে যিমান পাৰে গ্ৰেজুৱেশ্যন কৰিব লাগে কিন্তু লগতে কি হৈছে এতিয়া কিছুমানৰ ধৰি লওক আপোনাৰ কিছুমানৰ ইণ্টাৰেষ্ট বেলেগ বেলেগ ফিল্ডত থাকিব পাৰে তো ধৰি লওক কোনোবা এজনে ক্ৰিকেট খেলাতে ইম্পৰ্টেণ্ট আছে তেনেহ'লে তেওঁ কি ক'ব লাগে যে খেলৰ লগতে তেওঁ অকণ মেক্সিমাম টাইমটো অকণমান খেলত দিব লাগিব মেক্সিমাম মানে ধৰি আমি পঢ়া শুনাতকৈ আমি অকণমান টাইমটো এটা বেছি দিব তাতে ইণ্টাৰেষ্ট তাতে বেছি আছে তো অকণমান গধূলি তেওঁ যদি গধূলি ধৰি লওক 1-2 আৱাৰ্ছ তেওঁ যদি পঢ়ে খেলা ধূলা কৰে বাকী যিমান আৱাৰ্ছ পাৰে তেওঁ বাকী আৱাৰ্ছ তেওঁ যাতে অকণমান পঢ়া শুনাত দিয়ে কিহৰ কাৰণে আমি যেতিয়া ক্লাছ 9-10ৰ ল'ৰা ছোৱালী আকৌ বৰ্ড দিব আকৌ 11ৰ বৰ্ড দিব লাগিব তো লগতে পঢ়া শুনাটো এনেকৈ চলাব লাগিব যাতে খেলাৰ লগতে বেলেঞ্চ কৰিব লাগিব এনেকুৱা যাতে আমি এটা ভাল টাইম টেবল বনাব লাগিব যে এভৰি ডে মই ইমান আৱাৰ্ছ পঢ়িম মই ইমান আৱাৰ্ছ মই খেলিম আৰু ইমান আৱাৰ্ছ মই শুম ইমান আৱাৰ খাব ইমান আৱাৰ মানে মোৰ বেলেগ কামত যাব লাগিব তো লগতে আৰু কোনোবা এজন ল'ৰা ছোৱালী আৰু ইণ্টাৰেষ্টটো অকণমান পঢ়া শুনা কৰি কিবা লাইফত কৰিব বিচাৰে তেওঁ অকণমান লগতে খেলা ধূলাৰ অকণমান বহুত বেছি নহয় যে আমি একদম কমাই দিব তেওঁ খেলা ধূলাৰ লগতে খেলা ধূলা অকণমান কম কৰি পঢ়া শুনাত অকণমান গুৰুত্ব বেছি দিলে মই ভাবোঁ তেতিয়া ভাল হ'ব কিন্তু একদম মই কৈছোঁ যে একদম খেলা ধূলা একদম বন্ধ নহয় তেওঁৰ কাৰণে এই যিয়ে খেলত বেছি যাব তাতকৈ অকণমান কম টাইম তাতে লগাব কিন্তু পঢ়া শুনা অকণমান বেছি লগাব লাগিব তো সেই এটা মেইন হ'ল এটা টাইম টেবল বনাব নিজকে যে মই কোনটো বিচাৰোঁ মোক কোনটো ভাল লাগে মই কোনটো কৰিব তো সেইকাৰণে ল'ৰা ছোৱালীক খেলা ধূলাৰ লগত কো কাৰিকুলাম এক্টিভিটিৰ লগতে পঢ়া শুনাটো মানে বেলেঞ্চ কৰি এটা ভাল ৰুটিন বনাই ভাল মেণ্টৰৰ লগত কথা পাতি যে কেনেকুৱা হ'লে মোৰ ভাল হ'ব কৰি তেওঁ যাতে মানে এনেকৈ চলালে তেওঁ লাইফত মানে বা তেওঁ আগবাঢ়ি যাব হয় এতিয়া হয় বেলেগ এটা কুৱেশ্যনলৈ স্কুল কি মটিভটো কি আৰু বেলেগতকৈ কি বেলেগ মানে ডিফাৰেঞ্চ কি আচলতে কি হয়
আচ্ছা এক্সকুলৰ কথাটো কোৱাৰ আগতে মই আপোনাক এটা ইক'চিষ্টেমৰ কথা ক'ম ফ্ৰম দ্য বিগিনিং ঠিক আছে তো এতিয়া ধৰক আমি জানো যে ফাউণ্ডেশ্যন বুলি ক'লে 8, 9, 10 আহে তো 8, 9, 10ত যেতিয়া কনচেপ্ট বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ফাৰ্ষ্ট টাইম ষ্টুডেণ্টবিলাকে সেই বেছিক বস্তুখিনি শিকিব পাইছে ছায়েন্সৰে হওক বা আদাৰ কিছুমান ছাবজেক্টৰে হওক তো তেতিয়া তাতে আমাৰ এক্সকুলে কাম কৰে সেই 8, 9, 10 লেভেলৰ ষ্টুডেণ্টখিনিক ফ্ৰম দ্য বেছিক লেভেল গ্ৰাউণ্ড লেভেলৰ পৰা ফাউণ্ডেশ্যন কেনেকৈ বিল্ড কৰিব লাগে কনচেপ্ট কেনেকৈ শিকাব লাগে সেই গোটেইখিনি কাম আমাৰ এক্সকুলে কৰে তাৰপিছত যেতিয়া আপোনাৰ ধৰক ষ্টুডেণ্ট এজনে ছায়েন্স ষ্ট্ৰীম ল'লে 11, 12ত আহিলে তো তেতিয়া আমাৰ নতুন এটা আহিল স্ক'ৰডেমি নীট তাতে ষ্টুডেণ্টক নীটৰ কাৰণে প্ৰিপেৰেশ্যন কৰা হয় তো তেনেকুৱাকৈ তাত ফিজিক্স কেমেষ্ট্ৰি বায়ো তেনেকুৱাকৈ তাতে পঢ়োৱা হয় তো আকৌ একেলগে যদি পিছত ষ্টুডেণ্টে ভাবিছে যে লাইক মই ধৰক টেকনিকেল ক'ৰ্চত নাযাওঁ মেডিকেল বা ইঞ্জিনিয়াৰিং ফিল্ডত নগৈ মই ট্ৰেডিশ্যনেলি BSc বা MSc কৰোঁ বা BA MA কৰোঁ তেনেকুৱা ক'ৰ্চত যাওঁ তাৰপিছত মই ধৰক চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ তো তাৰ কাৰণে আমাৰ ধৰক স্ক'ৰডেমি IAS বুলি প্লেটফৰ্ম এটা আছে তো আমি ভাবোঁ যে আমি এটা ইক'চিষ্টেম এটা বনাব গৈ আছোঁ ষ্টুডেণ্টৰ কাৰণে যাতে ষ্টুডেণ্টে ফ্ৰম দ্য বিগিনিং মানে তেওঁলোকক গাইড কৰিবৰ কাৰণে তেওঁলোকক মেণ্টৰ কৰিবৰ কাৰণে এটা প্লেটফৰ্ম থাকক ষ্টুডেণ্টৰ কাৰণে আৰু থ্ৰু আউট দ্য মানে ফ্ৰম ক্লাছ 8, 9, 10 বা এনেকুৱা তেওঁলোকে আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আমাৰ ফালৰ পৰা সেই মেণ্টৰশ্বিপটো ষ্টুডেণ্টে পাব থ্ৰু এক্সকুলে হওক বা থ্ৰু স্ক'ৰডেমি নীটে হওক বা আমাৰ স্ক'ৰডেমি IAS হওক যেতিয়া ধৰক মই এক্সাম্পল এটা মানে ধৰক আপোনাৰ এতিয়া বৰ্তমান যি কৰি আছোঁ আমাৰ সেইটো কৈছোঁ মই এক্সকুলত ধৰক এক্সপিৰিয়েঞ্চ টিচাৰে তেওঁলোকক ষ্টুডেণ্টক গাইড কৰে স্ক'ৰডেমি নীটত বৰ্তমান পঢ়ি থকা MBBS ষ্টুডেণ্ট বা ৰিচেণ্টলি পাছ আউট MBBS যিবিলাক ডক্টৰ্ছ আছে তেওঁলোকে ষ্টুডেণ্টক গাইড কৰে নীটৰ এক্সাম প্ৰিপেৰেশ্যনৰ কাৰণে বা আপোনালোকেতো গমেই পায় স্ক'ৰডেমি IASত যোনবিলাক পঢ়ি আছে তেওঁলোকক ধৰক আমাৰ APSC যোনে আগতে ক্ৰেক কৰিছে তেওঁলোকে পঢ়াই মানে গাইড কৰি আছে মেণ্টৰ কৰি আছে তো মই ভাবোঁ যে এনেকুৱা এটা ইক'চিষ্টেম অসমৰ ষ্টুডেণ্ট একদম নতুন সেইটো গোটেইখিনি মানে ধৰক এতিয়া মই কৈছোঁ ইউটিউবত আপোনালোকে ভিডিঅ' যি টপিকৰ পায়ে যাব তো কিবা এটা টপিক বুজি পোৱা নাই আপুনি ইউটিউবত চাৰ্চ কৰিলে আপুনি পাই যাব কিন্তু মেণ্টৰশ্বিপটো ইম্পৰ্টেণ্ট হয় আৰু সেই গেপটো ফিল কৰিবৰ কাৰণে আমাৰ এক্সকুল স্ক'ৰডেমি নীট আৰু স্ক'ৰডেমি IAS কাম কৰি গৈ আছে হয় আৰু এনেকুৱাও থাকে বহুত ষ্টুডেণ্ট আৰু পেৰেণ্টছৰ থাকে যে অনলাইন ক্লাছক লৈ পেলাই মিছকনচেপশ্যন থাকে আপুনি কি ক'ব বিচাৰিব আচ্ছা অকণমান ধৰক এতিয়া বস্তুটো কি হয় যেতিয়া এই যিটো জেনেৰেশ্যন বৰ্তমান চলি আছে ধৰক ফোনটো আহিবৰ কাৰণে এতিয়া 4G বা আহিবৰ কাৰণে 2016ত 4G আহিছিলে মানে ধৰক অসমত এভেইলেবল হৈছিলে ধৰক তেনেকুৱা তো এইটো বস্তু পেৰেণ্টছৰ কাৰণে নতুন হয় ফাৰ্ষ্ট কথা যে ষ্টুডেণ্ট যেতিয়া ফোনৰ থ্ৰুদি পঢ়ি থাকিব পেৰেণ্টছে ভাবিব পাৰে যে মোৰ ষ্টুডেণ্টজনে বা ষ্টুডেণ্টজনীয়ে পঢ়িয়ে আছে নে কিবা বেলেগতে ফোনটো ইউজ কৰি আছে বা লাইক ইনষ্টাগ্ৰামৰ ৰিলতো আজিকালি ষ্টুডেণ্টে বহুত এক্টিভ থাকে বোলে চাই থাকে ইনষ্টাগ্ৰাম স্ক্ৰল কৰি থাকে তো সেনেকুৱা এটা আহে পেৰেণ্টছৰ মাইণ্ডত এতিয়া বস্তুটো হয় এনেকুৱা কিন্তু যদি আমি মনিটৰিংটো ভালকৈ কৰিব পাৰোঁ ষ্টুডেণ্টজনৰ মনিটৰিং যে কি কৰি আছে কোনটো টাইমত কি কৰি আছে অনলাইনতে পঢ়ক বা লাইক যেনেকৈ নপঢ়ক কিয় মনিটৰিংটো কিন্তু ইম্পৰ্টেণ্ট হয় যদি আপুনি মই কথা এটা কৈছোঁ যে অনলাইন প্লেটফৰ্মত ষ্টুডেণ্টে নপঢ়ি ফিজিকেলিয়ে পঢ়িলে ধৰক টিউশ্যনত গৈছে যদি আপুনি মনিটৰিং নকৰে ষ্টুডেণ্টটো টিউশ্যনত নগৈ বেলেগত ফুৰিবও যাব পাৰে বস্তুটো তেনেকুৱা হয় তো সেইকাৰণে মনিটৰিংটো অনলাইন বা অফলাইনটো দুটাতে লাগিব বস্তুটো তেনেকুৱা কিন্তু বস্তুটো আৰু লগতে এনেকুৱা হয় যে অনলাইন ষ্টুডেণ্টে প্লেটফৰ্ম এটাত জড়িত হ'ল তো সেই ছিষ্টেমটোৰ ওপৰতো ডিপেণ্ড কৰিব যোনটো ছিষ্টেমত ষ্টুডেণ্টজনে পঢ়ি আছে এতিয়া মই যদি কওঁ ধৰক এতিয়া আমি পঢ়াই আছোঁ ষ্টুডেণ্টক উইকলি ৰিপৰ্টটো যদি আমি পেৰেণ্টছক দিব পাৰোঁ তেতিয়া পেৰেণ্টছে গম পাব যে ষ্টুডেণ্টে কেনেকৈ পাৰফৰ্ম কৰি আছে বা ষ্টুডেণ্টটোৰ লেগ ক'ত আছে তো বস্তুটো তেনেকুৱা যদি হয় তেতিয়াহ'লে অনলাইন প্লেটফৰ্মত পঢ়াত একো অসুবিধা নাই আৰু মই ভাবোঁ এইটো বেছি ইজি হৈ গৈছে এতিয়া একচেচেবল হৈ গৈছে কাৰণ আজিকালিতো ধৰক 4G আমাৰ ইণ্ডিয়াত চবচে চিপেষ্ট 4G পায় তো ডাটাৰ একো প্ৰব্লেম নাই তাৰপিছত অফলাইন ক'ৰবাত আপুনি ধৰক আপোনাৰ ঘৰ অকণমান গুৱাহাটীতকৈ দূৰত আপোনাৰ ইনষ্টিটিউটটো আছে গুৱাহাটীত তো আপুনি তাৰ পৰা ইয়ালৈকে শ্বিফ্ট হ'ব লাগিল ফাৰ্ষ্ট কথা বা ডেইলি ট্ৰেভেল কৰিব লাগিল ডেইলি ট্ৰেভেল কৰিলে ধৰক আপোনাৰ মিনিমামটো 1 ঘণ্টা 1.5 ঘণ্টা গুচি যাব তো সময়টো বাচি গ'ল আপোনাৰ আপুনি যেতিয়া ইচ্ছা তেতিয়া আপুনি সেই ভিডিঅ'টো এক্সেছ কৰিব পাৰিব যদি অনলাইনত থাকে ধৰক আপুনি ৰাতি বেছি ভালকৈ পঢ়ে তো মই এতিয়া লাইভ ক্লাছটো এটেণ্ড কৰিছোঁ আকৌ এবাৰ ৰাতি মই যেতিয়া পঢ়িম ভিডিঅ'টো আকৌ এবাৰ ভালকৈ চাম মই ভালকৈ আকৌ এবাৰ ৰিভিজন হৈ যাব তো অনলাইনত সেই বস্তুটো প্ৰিভিলেজটো পায় ষ্টুডেণ্টখিনিয়ে মেমৰ পৰা জানিব বিচাৰোঁ যিসকল ষ্টুডেণ্ট আছামিজ মিডিয়ামত পঢ়ে তেওঁলোকে নীট JEE বা কম্পিটিটিভ যিবিলাক এক্সাম আছে পাছ কৰিব পাৰেনে নিশ্চয় পাৰে মানে এনেকুৱা হয় যে লেংগুৱেজ শ্বুড নট বি দ্য বেৰিয়াৰ মানে আমাৰ এনেকুৱা হয় যে নৰ্থ ইষ্ট হওক বা অসমৰ ষ্টুডেণ্টছ হওক তেওঁলোকে মানে বহুত
মানে আণ্ডাৰ কনফিডেণ্ট হৈ যায় বিকজ তেওঁলোকে ভাবে মই অসমীয়া মিডিয়ামত পঢ়িছোঁ এইটো বহুত থাকে। লেংগুৱেজটো মানে কি হয় নীটৰ এক্সাম্পল দিওঁ মই এক্সাম্পল যে যেতিয়া কুৱেশ্যনটো আহে চ' তাতে ইংলিছত আহে বা হিন্দীত আহে চ' অসমীয়াত নাপায় চ' ষ্টুডেণ্ট এজনৰ কি হয় কনচেপ্ট জানে কিন্তু লেংগুৱেজটোৰ কাৰণে তেওঁ অকণমান পিছ পৰি যায় চ' সেই বস্তুটোৰ কাৰণে কি কৰিব লাগিব ফাউণ্ডেশ্যনতে যেতিয়া তেওঁ থাকে ক্লাছ 9-10 তেতিয়াৰ পৰাই তেওঁ কনচেপ্টটো ফাৰ্ষ্ট বিল্ড আপ কৰিব লাগিবই বেছবোৰ ভালকৈ বুজিব লাগিবই লগতে যিমানখিনি ইংলিছৰ টাৰ্মিনলজিছ থাকে বা টাৰ্মছ থাকে ইংলিছৰ সেই টাৰ্মছবোৰ ভালকৈ পঢ়িব লাগিব একেবাৰে যেতিয়া ক্লাছ 8-9-10ৰ পৰা ষ্টুডেণ্ট এজনে পঢ়িব তেওঁৰ কাৰণে ক্লাছ 11-12ত গৈ পিনে বহুত ইজি হৈ যাব লগতে হয় যে ইংলিছ মিডিয়াম ষ্টুডেণ্টতকৈ অসমীয়া মিডিয়াম ষ্টুডেণ্টে অকণমান বেছি মানে কষ্ট কৰিব লাগিব হাৰ্ডৱৰ্ক কৰিব লাগিব বিকজ লেংগুৱেজত অকণমান প্ৰব্লেম পাব কিন্তু যদি তেওঁ এইটো কনফিডেণ্ট থাকে যে নাই মই পাৰিম প্লাছ এনেকুৱা নহয় যে লেংগুৱেজটো বেৰিয়াৰ হ'ব প্লাছ যদি এই টাৰ্মিনলজিছবোৰ তেওঁ ভালকৈ পঢ়ে দেন কনচেপ্টটো কুৱেশ্যনটো পঢ়ি পিনে বুজি পাব চ' আৰু কি হয় যে নীটত বা সেই লেংগুৱেজ কুৱেশ্যনছ বা এনচাৰ নাহে যে থিয়ৰিটিকেল এনচাৰ্ছ লিখিব নালাগে তাতে MCQ বেছডে হয় চ'